হে কৃপালু গুৰুমূৰ্তি বাট বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ সব সমস্তজন আমাৰ আজি সাক্ষাৎ ভকত মূৰ্তি ভগৱন্ত স্বৰূপ আপোনাৰ সব সমস্তজনৰ চৰণত আমি মস্তক ৰাখি আমি কোটি কোটি সেৱা আৰু নমস্কাৰ জনাইছোঁ। আজি আপোনালোকৰ আমি দাসৰো দাস টানৰ দাস বোলে ভিত্তৰো ভিত্ত কিংকৰৰো কিংকৰ। গতিকে আমাৰ যদি কিবা অজানিতে ভুল ভ্ৰান্তি দোষাদোষ হয় আপোনাৰ সবে সমস্ত দুখ মৰিখন কৰিব। আজি ভাগৱতৰ ষষ্ঠ স্কন্ধৰ অকণমান পাঠ অজামিলৰ পূৰ্ব কথা অৰ্থাৎ হৰিনাম মহিমা ইয়াত প্ৰকাশ কৰা হৈছে। এই কথাই আমি আপোনালোকৰ আজ্ঞালৈ অকণমান পাঠ পৰ্যালোচনা কৰিব আগবাঢ়িছোঁ। হৰি শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰু তাহান্ত নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ভাগৱত প্ৰশংসা। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সমাৰ সভাময় ধ্যাত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় হে মহাভাগৱত নহন্ত যাবে মে কত হে মহাভাগৱত নহন্ত যাবে মে কত। ভাগৱতৰ ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যানৰ আমি অকণমান আজি পাঠ পৰ্যালোচনা আগবঢ়াবলৈ গৈছোঁ। দুলৰী চন্দ্ৰৰ পৰা আৰম্ভ কৰিছোঁ। অশোক নিগদতে শুনা কুৰুপতি হে পৰম তুমি মহন্ত এ নগনি ক্ষুধাকু
কৃষ্ণৰ কথা কৰিলা চিত্তয়ে কান্ত এ যি কথা পুছিলা এ তাহাৰ সিদ্ধান্ত শুনা সাৱধান চিত্তে এ পাপক সমূলি এ গুচাইবে নপাৰে এ জানা কৰ্ম চিত্তে অজ্ঞানী যতে হে পায় চিত্ত কৰৈ শাস্ত্ৰৰ সন্মত চাই হে পাপক মোহয় হে বীজ নুগুচয় হে উপজে পাপ দুনাই আমি এতিয়া কাৰ কথা মানিব লাগিব গাঁৱৰ বয়সস্থজনে ক'লে বুলি মানিব লাগিবনে আচাৰ্যই ক'লে বুলি মানিব লাগিবনে শিক্ষকে ক'লে বুলি মানিব লাগিবনে নে বয়োবৃদ্ধজনে ক'লে বুলি মানিব লাগিব আমি কি কৰিলে উদ্ধাৰ হ'ম আমাক কোনে ক'ব লাগিব প্ৰথম প্ৰশ্ন সেইটোৱেই আমি জীৱনৰ সকলো পাপৰ পৰা কেনেকৈ মুক্ত হ'ম এইটো আমাক কোনে জনাই দিব যে আমি আগৰ পৰা এইটোকে কৰি আহিছোঁ এইটোকে কৰিয়ে উদ্ধাৰ হৈ আছোঁ কোনোবাই যদি এনেকৈ কৈ দিয়ে সেইটোকে মানি ল'ম নেকি যদি আগৰ পৰা কৰি অহাটো ভুলেই কৰি আহিছোঁ হয়নে নহয় বাৰু বোলে আমাৰ ককা দেউতা আজু ককা সকলোৱে এইভাগে প্ৰায়শ্চিত্ত কৰি আহিছে আমি এনেকেই কৰি উদ্ধাৰ হ'ম হয়নে বাৰু আগৰ সৰল সহজ সাধাৰণ লোকে সেইটো মানি লৈছিলে হয়নে নহয় এতিয়া সকলো শিক্ষিত হ'ল গ্ৰন্থ বা পুথি অধ্যয়ন কৰিব জনা হ'ল সমাজবিলাক মুকলিকে বহিবলৈ ল'লে হয়নে সহজ কথা সুন্দৰকৈ আলোচনা হ'বলৈ ল'লে হয়নে নহয় মানুহৰ যিবিলাক অন্ধবিশ্বাসৰ আৱৰণ আছিলে এই আৱৰণবিলাক লাহে লাহে খোল খাবলৈ ল'লে গতিকে আমি কাৰ কথা মানিব লাগিব আমি গুৰুৰ কথা মানিব লাগিব যিজন জগত গুৰু হয়নে যিজনক আমি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু বুলি সদায় ঘোষণা কৰোঁ হয়নে সেইজন গুৰুৱে আমাক যিটো আজ্ঞা কৰিছে আমি সেই আজ্ঞা পালি চলিব লাগিব যদি আমি গুৰুৰ আজ্ঞা পালন নকৰোঁ তেতিয়া আমি কি হ'ম গুৰুদ্ৰোহী হ'ম গুৰুদ্ৰোহতকৈ ডাঙৰ পাপ কিবা আছে জানো নাই হয় নহয় গতিকে গুৰুৱে যি আজ্ঞা কৰিছে সেই আজ্ঞা আমি পালন কৰিব লাগিব গুৰুৱে আজ্ঞা ক'ৰ পৰা দিছে গুৰুৱে আজ্ঞা দিছে শাস্ত্ৰৰ পৰা তেওঁ নিজে আজ্ঞা দিয়া নাই সমস্ত বেদ বেদান্ত আদি অধ্যয়ন কৰি শাস্ত্ৰই যি শুদ্ধ মত আগবঢ়াইছে সেই মতহে আমাক গুৰুজনে আমাক দিছে যিটোৰ ওপৰত আজিলৈকে কোনেও মাত মাতিব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে শংকৰ ৰেখে শুদ্ধ মত হৰি ভকতিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি ইহাংগ নজানি মোহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি আমি আমাৰ মহত্ব বখানিবলৈ আমাক কোনে অধিকাৰ দিছে হয়নে গতিকে জীৱিকাৰ অৰ্থে হৰি সেৱা এইটো গুণময় বস্তুৱেই নহয় হৰিৰ শ্ৰৱণ কীৰ্তন ধৰ্ম বা ভাগৱত ধৰ্ম বা মহাভাগৱত ধৰ্ম কি নিৰ্গুণ নিৰাকাৰ ইয়াক একো গুণে বন্ধাটো উচিতো নহয় আৰু নাবান্ধেও সেইটো কাৰণে গংগাৰ পাৰলৈ যাব লগা হ'ল কোন ঋষি ৰবি সম্পাদ পাই ধৰ্মৰাজ যুধিষ্ঠিৰৰ নাতি
পৰীক্ষিত নৃপতি জীৱনলৈ যিটো দুৰ্যোগ আহিছে সেই দুৰ্যোগটো যদি আমাৰ ওচৰলৈ আহে পৰীক্ষিতে 7 দিন ভাগত শ্ৰৱণ কৰালৈকে যি থাকিলে আমি শুনাৰ লগে লগে হাত ফেল কৰি মৃত্যুৱে হ'ব আমাৰ হ'বনে নহ'ব বাৰু কলিৰ বজাই 7 দিন ভাগত শুনিবলৈ যি থাকিবনে বাৰু যেন ঋষিৰ বাক্য অগ্নিয়ে মৃত্যু আনিব বুলি যেতিয়া জানিব ধৈৰ্য ধৰি 7 দিন বহি থাকিব পাৰিবনে বাৰু নোৱাৰে হয় নহয় আমাৰ সাধাৰণ অসুখ এটা হ'লে আমি জমদূতক ওচৰলৈ মাতি আনো মোক নেহি বুলি ভয় কৰি হয়নে নহয় গতিকে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া দিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু এই জগতত কৃষ্ণতকে শ্ৰেষ্ঠ দেৱ কোনো নাই হয়নে বাৰু সেইজনে যদি উদ্ধাৰ নকৰে আমাক কোনো উদ্ধাৰ কৰি দিব নোৱাৰে কোনেও নোৱাৰে কাৰণ সৰ্বময় কৰ্তা তেওঁহে সকলোকে চলাই তেওঁহে আছে হয়নে বাৰু আচলতে গোটেই চাবি কাঠিটোৱে তেওঁ নোৱাৰে কেৱল তেওঁহে পাৰে কাৰণ তেওঁ আজ্ঞাই সকলোবিলাকে পালন কৰি আছে হয়নে এতিয়া শুক নিগদি শুনা কুৰুপতি পৰম তুমি মহন্ত কথাখিনি কাক কৈছে শুকদেৱে কৈছে উলামুলাজনে কোৱা নাই কিন্তু ব্যাসনন্দন শুকদেৱ সত্যত জন্ম তেতাত শৰণ দাপৰত ভাগৱত শাস্ত্ৰ পঢ়িছে আৰু দাপৰৰ অন্তত কলিৰ সন্ধ্যাত ভাগৱত কীৰ্তন কৰিছে তেতিয়াও 16 বছৰীয়াই বোলে জন্ম সত্যতে তেতাত শৰণ লৈছে দাপৰত ভাগৱত পঢ়িছে কলিৰ সন্ধ্যাত পৰীক্ষিতক গংগাৰ পাৰত যেতিয়া ভাগৱত ক'বলৈ আহিছে তেতিয়াও তেওঁ 16 বছৰীয়াই বয়সৰ চিন লেখ যোগ অকণো নাই কিয় হয়নে ভাগৱত বক্তা সুখ আত্মাৰু দেহৰ জড় বন্ধনত তেওঁ নাই কিয় তেওঁ নিৰ্গুণ বস্তুত আশ্ৰয় লৈ আছে তেওঁ পিতৃগুৰু বেদব্যাসৰ পৰা এই ভাগৱত শাস্ত্ৰ পালে আৰু ভাগৱতে তেওঁ হৃদয়ত প্ৰতিষ্ঠা কৰি ল'লে এই শুকদেৱে গংগাৰ পাৰত পাণ্ডৱৰ নদী পৰীক্ষিতক কৈছে যে শুনা কুৰুপতি পৰম তুমি মহন্ত তুমি নিজকে প্ৰথমতে চিনি লোৱা তুমি কি তুমি সাধাৰণ নহয় তুমি পৰম মহন্ত কিয়নো পৰম মহন্ত হ'ল পৰীক্ষিতে হাতত ধনু লৈ পিঠিত তোন লৈ হয় নহয় পহু খেদি মৃগয়া কৰিহে ফুৰিছিলে নে নাই ফুৰিছিলে ঋষিৰ অভিসম্পাত পোৱাৰ লগে লগে পৰীক্ষিতৰ কি হ'ল পৰীক্ষিতৰ সকলো ভুল শুধৰণি হৈ গ'ল ঋষিৰ অভিসম্পাত পোৱাৰ লগে লগে ভুলবিলাক শুধৰাই ল'লে এটা এটাকে আমাক শিকাইছে আমাৰ জীৱনত সদায় ভুলবিলাক কিয় হৈ থাকে আমাৰ ভুলবিলাক হৈ থাকে কিয় যে আমাৰ ৰজগুণী দেহ এটা আছে এইটো ৰজগুণ জন্মসূত্ৰে আমি লাভ কৰিছোঁ হয়নে এই ৰজগুণী দেহটোৰ সুখৰ কাৰণে আমি কেতিয়াবা আনক হিংসাও কৰোঁ আনক ঠগ প্ৰবঞ্চনাও কৰোঁ হয়নে জীৱবধও কৰোঁ কিন্তু এইবিলাক আমি দেহটোৰ কাৰণে কৰি আছো নে নাই দেহটোৰ কাৰণে কৰি আছো হয়নে বাৰু এতিয়া পৰীক্ষিতে প্ৰথমতে উপলব্ধি কৰিলে যে মই মৃগয়া কৰিবলৈ গৈছিলোঁ মোৰ দেহটোৰ সুখৰ কাৰণে হয়নে মই ৰজা হৈ মৃগয়া কৰিবলৈ য'ত আচলতে উচিত নাছিলে ৰজাৰ ধৰ্ম পুত্ৰৰ নিচিনাকে আদৰ চেনেহ কৰি প্ৰজাক পালন কৰা জীৱক পালন কৰা হয়নে তেওঁ ৰজাই প্ৰথমতে নিজৰ ধৰ্মটো ত্যাগ কৰিলে স্বধৰ্মটো তেওঁ স্বধৰ্ম ত্যাগ কৰিলে কি হয় পাপ হয় সেইটো কাৰণে কি হ'ল মৃগয়া কৰি ফুৰিলে দিনটোত এটাও পহু নাপালে আৰে তুমি বিয়া হ'লেহে স্বীকাৰ কৰিব পাৰিবা
তোমাৰ সেইটো বৃত্তিয়ে নহয় তোমাক ঈশ্বৰে সেইটো বৃত্তি দিয়াই নাই তুমি ক্ষত্ৰিয় ৰজা তুমি প্ৰজা পালন কৰাহে তোমাৰ কৰ্তব্য প্ৰজাক সুৰক্ষা দিয়াটোহে তোমাৰ কৰ্তব্য যি ৰজাই প্ৰজাক সুৰক্ষা দিব লাগে সি আকৌ বনত চৰি থকা মৃগ পোৱালীকেইটাকো মাৰিবলৈ গৈছে সিহঁতকতো বেছি সুৰক্ষা দিব লাগে ৰজাই যে কোনেও এইকেইটা জীৱ জন্তুক হিংসা নকৰিবি বুলি হয়নে গতিকে হিংসা ধৰ্মই কি কৰে আমাক প্ৰথমতে নিজকে প্ৰশ্ন কৰিবলৈ কৈছে শেষত গৈ কি হ'লগে তৃষ্ণা ধাতুৰ হ'ল পিয়াহত অন্ধকণ্ঠ শুকালে ঋষিৰ আশ্ৰমলৈ গৈছে জল বিচাৰি তুমি পিয়াহত অন্তকণ্ঠ শুকাই জল বিচাৰি গৈছা এজনে ভোক পিয়াহ সকলো ত্যাগ কৰি ঈশ্বৰীয় আনন্দত লীন গৈ আছে পৰীক্ষিতক ঈশ্বৰেই দিছে যে হে পৰীক্ষিত তুমি পিয়াহত অন্তকণ্ঠ শুকাই তোমাৰ অৱস্থা কি হৈছে আৰু এইজনে ভোক পিয়াহ সকলো ত্যাগ কৰি কিমান আনন্দত আছে চাই লোৱা পৰীক্ষিতক দেখুৱাইছিলে ভকত স্বৰূপ ভগৱান ঋষি স্বৰূপ ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ ল'বলৈ নিছিলে পৰীক্ষিতে কি কৰিলে বেয়া কৰ্মত লিপ্ত হৈছে যে ভাল চিন্তাবিলাক মনলৈ নহা হৈছে যে এইটো কাৰণে ঋষিজনক কৈছে তুমি ব্ৰাহ্মণ মই ক্ষত্ৰিয় সেইটো কাৰণে তুমি মোক নমতাকে আছা তুমি সাধনাত আছা আৰু মই স্বীকাৰ কৰি ঘূৰিছো সেইটো কাৰণে তুমি মোক আওকাণ কৰিছা ঋষিজনক কটু বাক্য প্ৰয়োগ কৰিলে আমি কি শিক্ষা ল'ব লাগে কোনে কি ভাবি আছে কি চিন্তা কৰি আছে কি টেনচনত আছে হয় নহয় আমি গৈ পোৱাৰ লগে লগে আমাক সেই মনোযোগ তেওঁ নিদিবও পাৰে কিন্তু আমি মনেৰে কেতিয়াও সেইজনৰ প্ৰতি বিৰূপ ভাৱ আনিব নাপায় তেওঁ বা কি সমস্যাত ডুব গৈ আছে নহয়নে বাৰু ঋষি সমস্যাত ডুব যোৱা নাই সমস্যাত ডুব গৈ আছে পৰীক্ষিতে তেওঁ ভৱ অৰণ্যৰ মায়া সমস্যাত ডুব গৈ আছে আৰু ঋষিয়ে কৈছে তোমাৰ সমস্যাবিলাকৰ সমাধান এটাই বোলে কি ইমান পিয়াহ কেতিয়াও নালাগে তুমি যিজনে তোমাক জল দিয়ে সেইজনক চিন্তা কৰা নাৰায়ণ নাৰ মানে জল নহয় জানো জল কোনে দিয়ে ঈশ্বৰে দিয়ে যিজনক পাহৰাৰ কাৰণে তোমাৰ বেছি ক্ষুধা আৰু তৃষ্ণা আহিছে তুমি সেইজনক এই ঋষিজনে যে সাধনা কৰিছা বা মনত পেলোৱা পৰীক্ষিতে মনত নেপেলালে কি কৰিলে ঋষিজনক কটু বাক্য প্ৰয়োগ কৰি গালি পাৰিবলৈ ধৰিলে যিমানে ঋষিজনক গালি পাৰি আছে সিমানে তেওঁ পাপ বেছি হৈ গৈ আছে হয়নে আমি ভবাটো যদি বাক্যৰে বেয়াকে প্ৰকাশ কৰি দিওঁ ইয়াত বহুত পাপ হৈ যায় সেইটো কাৰণে সাধুজনে সন্তজনে কি কৰে মুখত সদায় ৰাম কৃষ্ণ নাম লৈ থাকে কাকো যাতে বেয়া বাক্য ক'ব নালাগে কাৰো যাতে বেয়া শুনিবও নালাগে সেইটো কাৰণে এক মনে এক ধ্যানে কেৱল ভগৱন্তক কৃষ্ণক উপাসনা কৰি থাকে ঋষিয়ে সেয়াই কৰি আছে ঋষি সাধনময় হৈ পৰম আনন্দত ব্ৰহ্ম আনন্দত লীন গৈ আছে পৰীক্ষিতে ভাবিলে এইটো দেখোন মৰা জীয়া একোৱে চিন নাই মাতিলেও নামাতে গালি পাৰিলেও কোনো উত্তৰ নিদিয়ে তইনো ইমান মহাঋষি হবলৈ আহিলি নে মৰা সাপ এটা মেৰিয়াই দিওঁ তই এই মৰা সাপ মেৰিয়াই দিলেতো তইতো সাৰ পাবি হয়নে বাৰু সাপে সাপলৈ কোনে ভয় নকৰে হয়নে বাৰু আচলতে মৰা সাপটো পাপৰ প্ৰতীক আমি যিমানে পাপ কৰোঁ হয়নে সিমানে আমাৰ কালৰূপী আয়ু ৰেখা কমি কমি গৈ থাকে এই সাপটো হ'ল কালৰ প্ৰতীক বেয়া কৰ্ম কৰিলে বেয়া কথা ক'লে বেয়া ভাবিলে আমাক জীয়াই ৰখা কালৰূপী সৰ্ব সেই ঋষিৰ গলত মেৰুৱা মৰা সাপৰ নিচিনা হৈ যায় মানে ঋষিজনৰ সুচিতা নষ্ট কৰিলে কিহেৰে এই মৃতদেহ মৰা সাপ মেৰিয়াই হয়নে বাৰু ধৰ্মৰ প্ৰথম পদ কি তপ কোনে কৰিছিলে সমীকে কৰিছিলে ধৰ্মৰ দ্বিতীয় পদ কি সুচিতা কোনে নষ্ট কৰিলে পৰীক্ষিতে নষ্ট কৰিলে ঋষিজনৰ গলত মৰা সাপ মেৰিয়ালে
ধৰ্মৰ তৃতীয় পদ কি দয়াদান কোনে ভংগ কৰিলে ঋষি পুত্ৰই ভংগ কৰিলে শৃংগিমুনিয়ে দয়া আৰু দান হেৰুৱালে ঋষিক কি কৰিলে অভিসম্পাত দি দিলে ধৰ্মৰ চতুৰ্থ পদটো হ'ল কি সত্য যেতিয়ালৈকে সত্যৰ আশ্ৰয় নলব তেতিয়ালৈকে অধৰ্ম আৰু অন্যায় হৈ থাকিব পৰীক্ষিতে যেতিয়া ঘৰলৈ ঘূৰি গ'ল সোণৰ মুকুট যেতিয়া খুলি থলে মইনো আজি দিনটো কি কৰিলো বুলি তেওঁ ধুনীয়াকে জিৰাই হতাই মনেৰে অকণমান ভাবি দিলে পৰীক্ষিতে কান্দিবলৈ লাগিব তেওঁ চকুৱেদি হুৰ হুৰকে চকু পানী ববলৈ ধৰিলে যে হে জগতৰ হৰি মই আজি কিমান পাপ কৰিলো ইমান পাপ মই 7টা জনমতো মই ক্ষয় কৰিব নোৱাৰিম কি পাপ কৰিলো যে মই আজি জীৱবিলাকক বধ কৰিবলৈ গৈছিলো যিবিলাক জীৱক মই ঈশ্বৰ জ্ঞান কৰোঁ দ্বিতীয় ভুল কৰিলো মোৰ পিতামহসকলে হাজাৰ হাজাৰ ঋষিৰ চৰণ ধুৱাই তেওঁলোকৰ চৰণত ফুল ধূপ দীপ নৈবেদ্য দি তেওঁলোকক সেৱা কৰি ভগৱানৰ আশীৰ্বাদ লৈছিলে মই তেনে ঋষিৰ চৰণত ফুল দিব লাগিছিলে মই মোৰ মস্তক দিব লাগিছিলে কিন্তু মই মৰা সাপ মেৰিয়াই দিলো মানে পৰীক্ষিতৰ ক্ৰমান্বয়ে নিজৰ প্ৰতি ধিক্কাৰ জাগি আহি আছে নিজৰ প্ৰতি নিজৰ ধিক্কাৰ লাগি আহি আছে নিজে নিজৰ আত্ম অনুশোচনাক ডুব গৈ আছে আৰু শেষত হাত জোৰ কৰি ভগৱান কৃষ্ণক কৈ দিলে হে দৈৱকী নন্দন হে কৃষ্ণ এই মোৰ দৰে মহাপাপীজনক তুমি 7 দিনতকৈ বেছি জীয়াই নাৰাখিবা বোলে কিয় মই যদি বেছি দিন জি থাকিবলৈ হয় আৰু কিমান পাপ মই কৰিম তাৰ কোনো সীমা সংখ্যা নাই হয়নে তুমি মোক বেছি দিন জীয়াই নাৰাখিবা কি কৰা মই যি দুখন হাতেৰে সৈতে ঋষিৰ কলত মৰা সাপ মেৰিয়াইছিলো এই হাত দুখন তুমি মোক শিলা কৰি দিয়া মই যিখন মুখেৰে সৈতে ঋষিক মই কটু বাক্য প্ৰয়োগ কৰিছিলো এই বাকবোৰ তুমি ৰুদ্ধ কৰি দিয়া যি দুখন কাণেৰে সৈতে মই ঋষিৰ উপাসনীয় মন্ত্ৰ শুনা নাছিলো এই শ্ৰৱণ শক্তি তুমি মোক নাইকিয়া কৰি দিয়া পৰীক্ষিতে সিংহাসনখন ত্যাগ কৰিলে ৰাজ আভৰণ যে পিন্ধি আছিলে এই ৰাজ আভৰণ খুলি থৈ দিলে জন্মজয় সোণৰ মুকুট পিন্ধাই ৰজা পাতিলে পুত্ৰ ভাৰ্যা সকলোকে ক'লে যে আজিৰ পৰা আৰু মই তোমালোকৰ ইষ্ট মিত্ৰ কুটুম্ব একো নহয় জন্মজয়ক ক'লে আজিৰ পৰা তুমি এই ৰাজ্যৰ ৰজা হলা ধৰ্মৰাজৰ ৰাজ্য তুমি শাসন কৰিবা হয়নে মই আজিৰ পৰা ৰাজ মুকুট ৰাজ আভৰণ ৰাজ সিংহাসন এই সকলোবিলাক মই ত্যাগ কৰিলো হয়নে মোৰ পুত্ৰ ভাৰ্যাক কাৰো লগত মই এটা সম্বন্ধ নাৰাখো সকলো সম্বন্ধ মই শেষ কৰিলো বোলে কি মই এতিয়া যাম গংগাৰ পাৰলৈ বোলে কিয় জীৱনৰ অন্তিম দিনটোত মই যাতে ভগৱান কৃষ্ণৰ চৰণ দৰ্শন পাব পাৰো আৰু তেনেকুৱাতে গৌৰমুখ নামৰ এজন ঋষি আহি জন্মজয় কোনে পৰীক্ষিতৰ ওচৰলৈ কোনে পঠাইছে গৌৰমুখক সমীক ঋষিয়ে পঠাইছে সমীক ঋষিয়ে কিয় পঠাইছে পৰীক্ষিতে নাজানে যে শৃংগিমুনিয়ে তেওঁক অভিসম্পাত দিছে তেতিয়া সমীক মুনিয়ে নিজৰ পুত্ৰ শৃংগিমুনিক কৈছে যে হে মোৰ পুত্ৰ তুমি ঋষিৰ বংশত তুমি এটো অমোচন পাপ অৰ্জন কৰিলা অমোচন মানে যিটো পাপ কোনোদিন মোচন নহব যিটো পাপ কোনো নাইকিয়া কৰিব নোৱাৰিব এইজন ৰজা পৰীক্ষিত অত্যন্ত ধাৰ্মিক আৰু অত্যন্ত বিষ্ণু ভক্ত কিয় তুমি তেওঁক ইমান ডাঙৰ অভিসম্পাত দিলা এওঁ কিবা এটা নেজানি ভুল কৰিছিলে তাৰপৰা কৈছে মোৰতো তেওঁ একো অনিষ্ট কৰা নাছিলে সমীক ঋষিয়ে কৈছে আৰু শুনা এইজন বৈষ্ণৱ ৰজাই তুমি দিয়া অভিসম্পাদত যদি আমাৰ ঋষিসকলক অভিসম্পাদ দি দিয়ে আমাৰ পাপ অলপ খণ্ডন হ'ব কিন্তু এইজন বিষ্ণু ভক্ত
এওঁ পাপ মোচনৰ কাৰণে কেতিয়াও কোনো প্ৰতিকাৰ নকৰে তুমি অভিসম্পাত দিলা যদিও তোমাৰ প্ৰতি তেওঁ কোনো বেয়া ভাৱ নলয় ভাগৱতত এইখিনি কথা আছে যেতিয়া গৌৰমুখ নামৰ ঋষিজনে পৰীক্ষিত নৃপতিক ক'লে যে হে ৰাজন 7 দিনতে তক্ষকনাকে দংশন কৰি আপোনাক মৃত্যু দিব বুলি সমীক ঋষিৰ পুত্ৰ সিংগীমুনিৰ দ্বাৰা আপোনাক অভিশাপ দিয়া হৈছে আৰু গৌৰমুখ নামৰ ঋষিক পৰীক্ষিতে সেৱা কৰি ক'লে যে হে ঋষিৰাজ মোৰ জীৱনৰ যেটো কাম্য হেতু বস্তুৱে মই পালো ময়ো ঋষিৰ পৰা সেই অভিসম্পাতে বিচাৰিছিলো যেটো মোৰ পাপৰ ভাৰটো বহুত বেছি গধুৰ হ'ল ময়ো 7 দিনতকে বেছি জীয়াই থকাৰ ইচ্ছা নকৰো এটো কাৰণে কি হ'ল গংগাৰ পাৰলে পৰীক্ষিতে যাত্ৰা কৰিলে গংগা মানে কি গংগা মানে ভক্তি গংগা মানে কি গংগা মানে পবিত্ৰতা শুদ্ধতা গংগা কোৰ পৰা গৈছে গংগা বিষ্ণুৰ চৰণৰ পৰা গৈছে বিষ্ণুৰ চৰণৰ পৰা গংগা যেতিয়া ভাগৱতৰ নৱম স্কন্ধ ষষ্ঠ স্কন্ধত এই কথা থাকে ওলাব গংগা নাৰায়ণৰ কথাখিনি যে গংগাক যেতিয়া নমাই আনিব ভগীৰথে হয়নে গংগাক ৰবলৈ ক'ত স্থান দিব শিৱৰ জটা নহলে গংগা ইমান প্ৰবাহিনী যে ই পাতাল পাবলৈ হয়নে বাৰু বিষ্ণুৰ পদৰ পৰা বৈ অহা এই গংগাই ক'ত স্থান ললে এজন বৈষ্ণৱৰ শিৰত তত্ত্ব কথা হয়নে বাৰু বৈষ্ণৱৰ শিৰতহে গংগাই স্থান লয় এই প্ৰবাহিনী গংগাই সমস্ত জগতক শুদ্ধ কৰিছে হয়নে গতিকে আমাৰ কাৰণে এই গংগা হল কি এই গংগা হল ভাগৱত গংগা এই গংগা হল ভকতৰ চৰণ বৈষ্ণৱৰ চৰণ সেৱা গতিকে ষষ্ঠ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিত এই কথাখিনিকে এতিয়া কৈছে যে তোমাৰ জীৱনত যি পাপ হল এই পাপৰ প্ৰায়শ্চিত্ত কি আছে তুমি এতিয়া শুনি লোৱা যে বেদৰ দ্বাৰা যিবিলাক প্ৰায়শ্চিত্তৰ ব্যৱস্থাৰ কথা কোৱা হৈছে এইবিলাকে পাপ সম্পূৰ্ণ নাইকিয়া কৰিব নোৱাৰে আমাক পদেই কথা ক'লে এতিয়া যিখিনি পাপৰ প্ৰায়শ্চিত্তৰ কথা ভাগৱতে কৈছে সেইখিনি তুমি পালন কৰিলে তুমি সম্পূৰ্ণ পাপমুক্ত হ'বা কাক কৈছে পৰীক্ষিত নৃপতিক কৈছে অজ্ঞানী যতেক প্ৰায়শ্চিত্ত কৰি শাস্ত্ৰৰ সন্মত চায় যিমান বিলাক অজ্ঞানী আছে অজ্ঞানীসকলে কি কৰে শাস্ত্ৰ বা বেদেনো কি মত দিছে সেই মতে চাই প্ৰায়শ্চিত্ত কৰে পাপক মোহয় বীজন উগুচয় সেইবিলাকে পাপটোক অকণমান মুচিহে দিয়ে তাৰ বীজটো পাপৰ যিটো বীজ এই বীজটো তাৰ পৰা নাইকিয়া কৰিব নোৱাৰে বীজ যদি নাইকিয়া নহয় কি হ'ব গুটি গজিয়ে থাকিব পাপৰ উৎপত্তি হৈয়ে থাকিব হয়নে গতিকে বীজটো নাইকিয়া কৰিব লাগিব কিহৰ পাপৰ বীজ নাইকিয়া কৰিব লাগিব এতিয়া সুখদেৱ ভগৱানে পৰীক্ষিতক কৈছে তোমাক এনেকুৱা এটা মই প্ৰায়শ্চিত্তৰ বিধান দিম যত তুমি কৰা পাপৰ কোনো বীজেই নাথাকিব তাত যে জ্ঞান এখে জানিবা মুখ্য প্ৰায়শ্চিত্ত দুষ্কৰ জ্ঞানৰ ওপৰত তোমাৰ জীৱনৰ আচল প্ৰায়শ্চিত্ত হল তোমাক দিয়া ঈশ্বৰ জ্ঞান কিন্তু এই জ্ঞানৰ পথটো বৰ দুষ্কৰ অত্যন্ত কঠিন আৰু অত্যন্ত জটিল ভাগৱত শাস্ত্ৰই কৈছে হে পৰম সুলভ হে যিটো প্ৰায়শ্চিত্ত হে শুনাৱা বেম হাৰথ পৰীক্ষিত কি বুলি কৈছে মহাৰথী বুলি কৈছে তুমি মহান ৰথী বোলে কিয় তুমি অন্তিমত গুৰুৰ চৰণ চিন্তা কৰিলা ভগৱন্ত কৃষ্ণৰ উপাসনা আৰু তেওঁৰ শ্ৰৱণ কীৰ্তন ধৰ্মত তুমি মতি স্থিৰ কৰিলা সেইটো কাৰণে তুমি মহাৰথী হৈ গলা তোমাৰ পৰম গতি লাভ হ'ব গুৰুৱে এই কথাই জনাইছে এ লৱে মাত্ৰ এক
শৰণ কৃষ্ণত ও আন দেবে না হিমতি এ তপ ধৰ্ম সবে এৰিয়া কৃষ্ণত কেৱলে কৰে ভগতি যিটো পৰম সুলভ পায়চিত্ৰ হে পৰীক্ষিত নৃপতি হে পান কুৰুবংশৰ ৰজা মই তোমাক সেইটো পৰিচয় পাই দিম যিটো পায়চিত্ৰ দেখুৱাই দিলে পাপৰ কোনোদিন বীজ নাথাকিব তে কি বুলি দেখুৱাই দিলে লৱে মাত্ৰ এক শৰণ কৃষ্ণত যিজনে কেৱল কৃষ্ণত শৰণ ল'ব কৃষ্ণ মানে কি কৃষ্ণ মানে পৰমাত্মা কৃষ্ণ মানে পৰম পিতা কৃষ্ণ মানে জগতৰ নায়ক হয়নে কৃষ্ণ মানে কি কৃষ্ণ মানে সমস্ত দেৱতাৰো দেৱতা ত্ৰিজগতৰ প্ৰতি গতিকে এই কৃষ্ণত যি শৰণ ল'ব আন দেৱে নাহি মতি আৰে তেওঁ সকলো দেৱতাৰো দেৱতা গতিকে আন দেৱতাত মতি কেতিয়াও নাহিব আন দেৱতাত কেতিয়াও মতি নাহিব তপ ধৰ্ম সবে এৰিয়া কৃষ্ণত বোলে মোৰ এইটো তপস্যাৰ সময় হয়নে মোৰ বোলে এইটো দানৰ সময় মোৰ বোলে এইটো ব্ৰতৰ সময় ঐ এইবিলাক সব এৰিব লাগিব সেই সকলোবিলাক অধীন হৈ আছে ক'ত ভগৱান কৃষ্ণ সেইটো কাৰণে এই সকলোবিলাক এৰি কি কৰিব লাগিব একান্ত চিত্তে কৃষ্ণক ভক্তি কৰিব লাগিব কৃষ্ণই তপ কৃষ্ণই জপ কৃষ্ণই উপাসনা সেইটো কাৰণে পৰীক্ষিত নৃপতিৰ সদ্গতি লাভ মুখ্য সাধন হ'ল ঋষিসকলে হাজাৰ হাজাৰ বছৰ যজ্ঞ কৰি তপ বধ দান আচৰণ আদি কৰি গোটেই জাৰি চুলি ধোঁৱা বৰ্ণ কৰি দিলে কিন্তু তেওঁলোকে মুক্তি নাপালে জড় বন্ধনত বান্ধ খাই থাকিলে সেইসকল ঋষিয়ে শুনিবলৈ পালে বোলে কি শুকৰ মুখপদ্মে 7 দিন ভাগৱত শ্ৰৱণ কৰি পাণ্ডৱৰ নাদি পৰীক্ষিতে মৃত্যুক মাতিলে হাত পাউলি আৰু ভগৱান কৃষ্ণৰ নাম লৈ লৈ একাকাৰ হৈ গ'ল সেয়েহে আচল মুক্তি তৰুণ কালতে মৃত্যুক আগমন ঘটালে কোনো বিষ পীড়া ইত্যাদি একোৱেই নপৰিলে তেওঁৰ গাত গতিকে জীৱনৰ পাপবিলাকৰ আচল পায়চিত্ৰ কি আত্মশুদ্ধি আত্মশুদ্ধি কেনেকে হ'ব আত্মশুদ্ধি হ'বলৈ হলে প্ৰথমতে ভকতৰ সংগ ল'ব লাগিব বৈষ্ণৱৰ সংগ ল'ব লাগিব ভকত বৈষ্ণৱৰ সংগ নললে আত্মশুদ্ধি নহয় তাৰ প্ৰমাণ আপোনাৰ বা মোৰ যদি মনটো অকলশৰে থাকি বেয়া লাগি আছে কিবা দুশ্চিন্তা আহি আছে কোনোবা দুজন বন্ধু আহি মাত মাতি দিয়াৰ লগে লগে সেই দুশ্চিন্তা দূৰ হৈ যায় সাধাৰণ এটা অৰ্থ হয়নে গতিকে জীৱনৰ যিমান দুখ যন্ত্ৰণা কষ্ট আছে সকলোবিলাকৰ উপশম কৰিব পাৰে কোনে ভকত বৈষ্ণৱে সৎসংগ অনুসৰণ কৰাৰ লগে লগে দুজন বা তিনিজন ভকত গুৰু খোৱাৰ লগ লগাৰ লগে লগে প্ৰথমতে কি বুলি ইজনে সিজনক সেৱা কৰে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাজন কল্পতৰু তাহান্দ বিনয় নাই 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 আমাৰ পৰম গুৰু হয় নহয় দুজন ভকত লগ হলে কাক স্মৰণ হয় গুৰুক স্মৰণ হয় বেলেগক স্মৰণ হয় জানো বেলেগক স্মৰণ কেতিয়াও নহয় য'ত গুৰু সাক্ষাৎ হ'ব তাত পোহৰ আহি যাব কিয় গুৰুজন হ'ল আত্মাৰ যিজন গুৰুত আমি ঈশ্বৰ পৰিচয় পাইছো যিজন গুৰুৱে এক কৃষ্ণদেৱ ভজিবৰ কাৰণে আমাক সজ উপদেশ দিছে হয়নে নহয় সেইজন গুৰুৰ চৰণ স্মৰণ কৰি দিয়াৰ লগে লগে আমাৰ জীৱনৰ দুখ যন্ত্ৰণা সকলোবিলাক আঁতৰ হ'বলৈ বাধ্য সেইটো কাৰণে খুব মুনিয়ে পাণ্ডৱৰ নাদি পৰীক্ষিতক এই পায়চিত্ৰৰ বিধান দিছে
বোলে কি এক কৃষ্ণদেৱ তুমি একান্ত চিত্তে শৰণ লোৱা এক কৃষ্ণদেৱৰ বাহিৰে তুমি বেলেগ দেৱ দেৱতা কাকো কেতিয়াও পূজা পাতল উপাসনা নকৰিবা বোলে কিয় সেই কৃষ্ণ সূৰ্যত আশ্ৰয় লোৱাৰ পাছত আৰু বেলেগ বস্তু বিচাৰিবৰ কোনো প্ৰয়োজন নাই ইয়া কোনে কৈছে আমাক ভাগৱত শাস্ত্ৰই কৈছে নিবেন হইয়া কৈছে বুলি নাভাবিবা আকৌ দেই এইটো বহুত ডাঙৰ ভুল হ'ব আকৌ আমি কাকো এনেকুৱা কথা ক'ব পৰা অধিকাৰো আমাক ঈশ্বৰে দিয়া নাই সমাজেও দিয়া নাই কোনেও দিয়া নাই হয়নে আমি যি গুৰুজনে আমাক শুদ্ধ ধৰ্ম দিছে মত দিছে হয়নে ভাগৱত শাস্ত্ৰই আমাক যি শুদ্ধ বিচাৰ দিছে সংস্কাৰ দিছে আমি সেইকেইটা কথাহে আপোনালোকক জনাইছো শাস্ত্ৰৰ বিচাৰিয়া এ হেনয় বিৰল এ ভকত সকলে এ সমস্ত পাপ কমুহে এ পচন্দ্ৰ আদিত্যে এ যেন জগতৰ অতিমিৰ নিশে হে পাণ্ডৱৰ নাতি পৰীক্ষিত কৃষ্ণক যি একান্তভাৱে শৰণ লয় কৃষ্ণক যি ভক্তি কৰে কৃষ্ণই প্ৰাণ বুলি যি সদায় বৰণ কৰে সেইজন ভকত হৈ যায় হুকমুনিয়ে কৈছে তেনে ভকত সকলে কি কৰিব পাৰে জানা তুমি কৰা মই কৰা যি পাপ আছে সমস্ত পাপৰ মুহটো তাৰ পৰা আঁতৰ কৰি দিব পাৰে কেনেকৈ আঁতৰ কৰি দিব পাৰে যে যিদৰে সূৰ্য উদয় হলে এই গোটেই জগতৰ অন্ধকাৰখিনি আঁতৰ হৈ যায় ঠিক সেইদৰে ভকতৰ দ্বাৰা যেতিয়া কৃষ্ণৰ ভকতিৰ প্ৰকাশ হয় তোমাৰ পাপৰূপী অন্ধকাৰবিলাকৰ তাত কেতিয়াও থাকিব নোৱাৰে এ জাতি অন্তৰ্জাতি হে পাত কি উতৰে অহেনকে হৰি ভকতি হে কুটি পায় চিত্ৰ হে কৰিয়া কৰ্মীৰ অতৰিবে নাহি ভকতি কথাখিনি গুৰু কোকে কৈছে কাক কৈছে পৰীক্ষিতক কৈছে কিয় পৰীক্ষিতক কৈছে তাৰ কাৰণ আছে পৰীক্ষিতে গংগাৰ পাৰত গৈ সহস্ৰ ঋষিৰ আগত তেওঁৰ জীৱনৰ সমস্যাবিলাক বেকত কৰিছিলে যে কেৱল 7 দিনতে মৃত্যুৰ মুখলৈ যোৱা মুক্তিকামী জীৱই কি কৰি জীৱ তাৰণ কৰিব পাৰিব বা নিজক উদ্ধাৰ কৰিব পাৰিব এজন কোনো ঋষিয়ে কৈছে যজ্ঞ কৰা কোনো ঋষিয়ে কৈছে তপ কৰা কোনো ঋষিয়ে কৈছে ব্ৰত কৰা কোনোজন ঋষিয়ে কৈছে দান কৰা কোনোজনে কৈছে অশ্বমেধ আদি যজ্ঞ কৰা মানে অশ্বমেধ যজ্ঞ কৰিবলৈ 2 বছৰ সময় লাগিব তপ পালন কৰিবৰ কাৰণে সহস্ৰ বছৰ লাগিব ব্ৰত পালন কৰিবৰ কাৰণে একাদশ ব্ৰত পালন কৰিবলৈ 11 দিন হলেও কমিব লাগিব হয়নে পৰীক্ষিতৰ হাতত সময় কম কেৱল 7 দিন হয়নে এই নিগুণ স্থিত গুৰু ভগৱান সুখদেৱ যেতিয়া তেওঁৰ ওচৰ আহি পালে পৰীক্ষিতক ক'লে মই যিটো ধৰ্মৰ কথা কম এইটো ধৰ্মৰ কাৰণে তোমাৰ 7 দিন বহুত সময় এইটো ধৰ্মত তোমাৰ পাপৰ প্ৰায়শ্চিত্ত হ'বৰ কাৰণে 7 দিনৰ প্ৰয়োজনেই নাই বোলে কিমান সময় লাগে মাত্ৰ 45 মিনিট সময় লাগিব অলপ আচৰিত কথা ক'লে নে মোৰ আমাক কিয় আমি ৰাতিপুৱা পৰা গধূলিলৈকে হুম দি যজ্ঞ কৰি থাকিব লাগে হা ঘি গাখীৰ ইমানবোৰ দ্ৰব্য নষ্ট কৰি গৈ কি প্ৰয়োজন আছে খুকে কি বুলি ক'লে যে খটাংগ নিপতিয়ে যেতিয়া ইন্দ্ৰক সুধিছিল যে তুমি মোক কৈছা যে তোমাৰ স্বৰ্গৰ সুখৰ কাৰণে তুমি যি বিচাৰ তাকে ল'ম কিন্তু মোক প্ৰথমতে কোৱা মই কিমান সময় বাচি থাকিম তে ইন্দ্ৰই ক'লে বোলে তুমি 2 দণ্ড সময়হে দি থাকিবা
দুই দণ্ড মানে কি এক দণ্ডত 22.5 মিনিট সময় বলে মাত্ৰ 45 মিনিট সময় বলে 45 মিনিট সময় মই কি কৰিলে নিষ্ঠা পাম হয়নে যে জগতৰ হৰিক উপাসনা কৰিলে বলে 45 মিনিট সময় যথেষ্ট বলে কি একান্ত চিত্তে তুমি মোৰ চৰণ উপাসনা কৰা তে কি কৰিলে খটাংগ নিগদিয়ে 45 মিনিট সময় ভগৱন্ত কৃষ্ণক একান্ত চিত্তে ধ্যান কৰিলে তেওঁ গুণ কীৰ্তন কৰিলে আৰু তেওঁ উপাসনা কৰিলে কি হ'ল দেহৰ জড় বন্ধনৰ পৰা মুক্ত হৈ গুচি গ'ল সুখদেৱে কৈছে তেওঁ দুই দণ্ডতে মুখ্য লাভ কৰিছিল তোমাকতো ঈশ্বৰে কিমান বেছি সময় দিছে দেখা 7 দিন সময় দিছে তোমাক যে 7 দিনত তোমাৰ কি হ'ব তোমাৰ পৰম গতি লাভ হ'ব এটো কাৰণে আমাৰ হাতত সেই ব্যৱস্থাটো ভাগৱত শাস্ত্ৰই আমাক আনি দিছে কি বুলি আনি দিছে যে আসন্তক কৃষ্ণ ভকতৰ সেৱা কৰি যেন শুদ্ধ হৈ যে ভকতৰ হৃদয়তে ভগৱান কৃষ্ণ আছে বিৰাজমান হৈ কৃষ্ণ গুণময় নহয় কৃষ্ণ কি গুণাতীত কৃষ্ণ নিৰ্গুণ কৃষ্ণ নিৰাকাৰ কৃষ্ণ সৰ্বব্যাপ্ত আৰু সনাতন আপুনি কৃষ্ণক হাতেৰে চুবও নোৱাৰে চকুৰে চাবও নোৱাৰে কিয় তেওঁ গুণমুক্ত যিবিলাক বস্তু গুণ থাকে তাৰ ৰূপ আৰু আকাৰ থাকে যিবিলাক বস্তু গুণৰ পৰা মুক্ত তাৰ ৰূপ আৰু আকাৰ নাথাকে আমাক চলাই থকা আত্মাৰ কিবা ৰূপ আছে জানো আমাক চলাই থকা আত্মাৰ কিবা আকাৰ বা প্ৰকাৰ আছে জানো কোনোবাই দেখুৱাই দিব পাৰিছে জানো এই আত্মা হল গুণমুক্ত দ্বাদশ লক্ষণযুক্ত এই আত্মা কি এই আত্মা কৃষ্ণ নিজেই সেইটো কাৰণে কি বুলি কৈছে যে সমস্ত ভকতৰ হৃদয়তে মই আত্মা ৰূপেৰে বিৰাজমান হৈ আছো এই ভকতৰ চৰণ সেৱা কৰি মই কৃষ্ণ যে তাত বিৰাজমান হৈ আছো এই অনুভৱ তুমি হৃদয়ত উপলব্ধি কৰা তেতিয়া কি হ'ব সেয়াই হ'ব মোৰ এটাইতকৈ ডাঙৰ প্ৰায়শ্চিত্ত তুমি কৰা জীৱনৰ গতিকে ভকতৰ চৰণ সেৱা আৰু ভগৱন্তৰ চৰণ সেৱাৰ আশীৰ্বাদ এক বস্তু বুলি আমি ভাবিব পাৰিব লাগিব পৰম জ্ঞানৰ পথ পায়ামৰে সীমত পবিত্ৰ নৈ কি বুলি কৈছে আমাক পদে আসন্তক কৃষ্ণ ভকতৰ সেৱা কৰি যেন শুদ্ধ হৈ যে কৃষ্ণৰ ভকততে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে এই ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰি আমি কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিম এই শুদ্ধ পথটো যি জানিছে তেতিয়া কি হৈছে যে পৰম জ্ঞানৰ পথ পোৱাজনেও সেইটো উপায় কিন্তু চেৰ পেলাব নোৱাৰে কি বুলি কৈছে পথ পায়ামৰে সীমত পবিত্ৰ নৈ যে জ্ঞানৰ পৰম পথ পোৱাজনেও এওঁৰ সমান শুদ্ধ বা পবিত্ৰ হ'ব নোৱাৰে এই জ্ঞানৰ পথত নাহিকে সহায় জ্ঞানৰ পথত সহায় নাই কাৰ সহায় বেলেগ এজনৰ সহায় জ্ঞানৰ পথত কিয় বেলেগৰ সহায় নাই জ্ঞানৰ পথত সদায় নিজে নিজৰ কাৰণে কৰিব লাগে জ্ঞানৰ পথত কি জ্ঞানৰ পথটোৱে বেলেগক শুদ্ধ কৰি দিব নোৱাৰে তাৰ প্ৰমাণ সমীক মুনিয়ে জ্ঞান মাৰ্গেৰে সৈতে ঈশ্বৰ দৰ্শন কৰি ঈশ্বৰৰ ব্ৰহ্মানন্দত লীন গৈ থাকিলে কিন্তু তেওঁ পৰীক্ষিত সেই পুণ্যৰ ভাগ দিব নোৱাৰিলে যিটো কাৰণে পৰীক্ষিত তেওঁ তপস্যা ভংগ কৰা পাপত তেওঁ নিমগ্ন হ'ব লগা হৈ গ'ল হয়নে বাৰু সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক জ্ঞান মাৰ্গতকৈ শ্ৰেষ্ঠ কৰি দেখুৱাইছে কি ভক্তি মাৰ্গৰ সমান একো শ্ৰেষ্ঠ কেতিয়াও হ'ব নোৱাৰে জ্ঞানৰ পথত নাহিকে সহায় জ্ঞানৰ পথত বেলেগে সহায় কৰিবলৈ ৰাস্তাই নাই কৰ্মত বিঘিনি ভয় এই কৰ্মবিলাকত আকৌ কি আছে তপ ব্ৰত দান যজ্ঞ এইবিলাক হ'ল কৰ্ম এইবিলাকত কি আছে এইবিলাকত বিঘিনি আছে বিঘিনি মানে কি বিঘিনি মানে হিতেই অহিত কৰিব বিঘিনি মানে অমংগল কেনেকুৱা ধৰণৰ অমংগল যদি ব্ৰত পালন কৰিছে সময় চাই ল'ব লাগিব যিমান সময়ৰ পৰা ব্ৰত পালন কৰিব লাগিব সিমান সময়লৈকে আপুনি সেই ব্ৰত সুৰক্ষিত কৰিব পাৰিব লাগিব
নহলে কি হ'ব সময়ৰ তাৰতম্য হলে ব্ৰতৰ পাপ উপাৰ্জন হ'ব হয়নে বাৰু যজ্ঞ আটাইতকৈ জটিল শুদ্ধ কাষ্ঠ লাগিব শুদ্ধ ঘি লাগিব শুদ্ধ উপকৰণ লাগিব যজ্ঞৰ যি মন্ত্ৰ শুদ্ধকে ব্ৰাহ্মণে উচ্চাৰণ কৰিব পাৰিব লাগিব হয়নে কলিৰ ব্ৰাহ্মণৰ ওচৰত বেদ মন্ত্ৰ উচ্চাৰণেই নহয় হা কেইজন নিৰামিষ আহাৰ ভক্ষণ কৰা ব্ৰাহ্মণ আছে কলি যুগত হয়নে শাকাহাৰী নহলে বেদ মন্ত্ৰ শুদ্ধ উচ্চাৰণ কেতিয়াও নহয় হয়নে নহয় প্ৰথম দুখ হ'ব মন্ত্ৰৰ দ্বিতীয় দুখ হ'ব দ্ৰব্যৰ কাৰণ শুদ্ধ দ্ৰব্য পাবলৈ নাই হয়নে তৃতীয়তে দুখ হ'ব স্থানৰ যজ্ঞ কৰাৰ শুদ্ধ স্থান নাই এতিয়া যজ্ঞ কৰিবৰ কাৰণে কি কৰিছিলে সোণৰ নাঙলে ঠাই চহাই লোৱা হৈছিলে হয়নে বাৰু গতিকে এইবিলাক বিঘিনি যজ্ঞত সদায় আহি থাকিব জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বিঘিনিৰ মুণ্ডটোকে ভাঙি দিলে বিঘিনি উৎপত্তি হ'ব পৰাৰ যিবিলাক বীজ আছিলে বীজবিলাককে সব নাইকিয়া কৰি দিলে বোলে কি এক শৰণ নাম ধৰ্ম গ্ৰহণ কৰা নামে যত যিমান বিঘিনি আছে সকলো দূৰহে কৰিব নামে কেতিয়াও অমংগল নকৰে নামে সকলো সুমংগল কৰিব সেইটো কাৰণে কি বুলি কৈছে জ্ঞানৰ পথত নাহিকে সহায় কৰ্মত বিঘিনি ভয় ভকতি পথত ঈশ্বৰৰ ৰক্ষক জানিবা ৰাজা নিশ্চয় হে ৰাজন ভকতি তুমি কৰিবই নালাগে বোলে কি কৃষ্ণত ভকতি কৰিম বুলি ভাবিলে ভগৱন্ত তোমাৰ ৰক্ষক হৈ যাব তোমাৰ তাত একো বিঘিনিও নাই বাধাও নাই হে ৰাম অজ্ঞান কৰ্ম একো এই অপেক্ষা নকৰি কেৱলে ভকতি তাৰে এ ভকতি সহায় অনলৈ জ্ঞান কৰ্মে কৰিবে কিছু নোৱাৰে এ হৰিত ভকতি এ যিজনে নকৰে পৰম মলি ন বুদ্ধি এ কৰৈ পায়চিত্ত এ কোটি শত যদি তথাপি নুহি কে শুদ্ধি ভাগৱত নপঢ়িবা চকু কণা হ'ব এইকেইটা কথা পঢ়িলে চকু কণা নহয়নো কি হ'ব কওক হয়নে নহয় এই কথা ভাগৱতত আছে বুলি যদি ভকতে জানে তেতিয়াহ'লে ব্ৰাহ্মণ মাতি যজ্ঞ কৰিব প্ৰায়শ্চিত্ত কৰিব জানো কেতিয়াও নকৰে হয়নে নহয় সেইটো কাৰণে কৈছে ভাগৱত নপঢ়িবি চকু কণা হ'ব এয়া চকু কণা কৰাৰ কথা নেকি হা যি কথা জানিলে চকু খোল খাব জ্ঞানৰ প্ৰকাশ হ'ব জীৱৰ সংস্কাৰ লাভ হ'ব সেই কথাক জানো সদায় ঢাকি ৰাখিব পাৰিব নোৱাৰে সূৰ্যক একোৱে থাকিব নোৱাৰে সময় ল'ব অকণমান কিন্তু সকলোতে ভাগৱতৰ এতিয়া কি হৈছে কথাবিলাক বিদিত হৈ গৈছে আভুৱা ভুৱা কথাৰে আৰু এতিয়া ভকতক ধৰি ৰাখিব নোৱাৰে এক দেও এক সেও এক বিনে নাই কেও সকলোৱে মুখে মুখে ক'বলৈ লৈছে হয়নে বাৰু গতিকে আমি সেই অলাগতিয়াল আৱৰ্জনাময় কৰ্মবিলাক আৰু এতিয়া কৰিব নালাগে হয়নে নহয় গুৰুজনাই যি শুদ্ধ মত দিছে সেই মতক আমি পালন কৰিব লাগে শুদ্ধ পথ ত্যাগ কৰি যদি আমি অশুদ্ধ অলাগতিয়াল পথটো লৈ থাকো আমি নিজে সংস্কাৰী নহলো তেতিয়াহ'লে আমাক কোনে সংস্কাৰ কৰিব হয়নে বাৰু পাণ্ডৱৰ নাতি পৰীক্ষিত গুৰু ভগৱান শুকে প্ৰত্যয় নিয়াইছে কাৰণ সেইটো দাপৰ যুগৰ অন্ত কলিৰ সন্ধ্যা সেই সময়ত জীৱৰ পাপৰ প্ৰায়শ্চিত্ত দান তপ ব্ৰত যজ্ঞ এইবিলাক আছিলে
সেই সময়তে সুকে শুদ্ধ সিদ্ধান্তটো পৰীক্ষিতক দি দিছে কোনো যজ্ঞ কৰিবৰ প্ৰয়োজন নাই কোনো দান কৰিবৰ প্ৰয়োজন নাই কোনো তপ আচৰণ কৰিব নালাগে তুমি কোনো ব্ৰত পালন কৰিব নালাগে বোলে কি মই তোমাক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই জীৱ তাৰণৰ কাৰণে যিটো শুদ্ধ উপায় দিছে মই তোমাক এতিয়া সেইটো মতামত আগবঢ়াম যিটো কোৱাৰ পাছত আৰু তোমাক বেলেগ লবৰ কোনো প্ৰয়োজন নাথাকে হে যেন খুৰা ভাণ্ড এ সমস্তে তীৰ্থত এ পখালিলে পা দুখ এ নাহিকে কিঞ্চিতো এ পবিত্ৰ তথাপি ও হেনয় হৰি বিমুখ সুকমুনিয়ে পৰীক্ষিতক কৈছে এৰা পৰীক্ষিত নিপতি ও খুৰা ভৰাই থোৱা পাত্ৰ এটা তুমি ভাবিলা যে এইটো বৰ অশুদ্ধ বস্তু ইয়াত জীৱনৰ পাপ সংঘটিত কৰা এই খুৰা নামৰ বস্তুটো আছিলে গতিকে এই পাত্ৰটো যেতিয়া মোক লাগে মই পাত্ৰটো ধুই নিকা কৰি লওঁ তুমি বিভিন্ন তীৰ্থত গৈ তীৰ্থৰ জলেৰে সৈতে যদিও তুমি ধুইছা সেইটো পাত্ৰ কেতিয়াও শুদ্ধ নহয় কিয় সেইটো পাত্ৰ শুদ্ধ নহয় সেই পাত্ৰটোত অশুদ্ধ বস্তু ভৰোৱা আছিলে অপবিত্ৰ বস্তু তাত সোমাই আছিলে সেইটো কাৰণে অপবিত্ৰ বস্তুটোকো শুদ্ধ কৰিব পাৰিব বোলে কিহে ধুৱাব লাগিব বোলে হৰি নামেৰে ধুৱাব লাগিব যদি হৰি ভকতিৰ যদি কেনেবাকে স্পৰ্শ পাই যায় যিমান উপবিত্ৰতা আছে সমস্তবিলাক নাশ হৈ যাব সেইটো কাৰণে কি বুলি কৈছে তথাপি পবিত্ৰ তথাপি হেনয় হৰি বিমুখ হৰি বিমুখজন সেই মদৰ পাত্ৰৰ নিচিনা একো এটা শুদ্ধ কৰিব নোৱাৰে এই একবাৰ মাত্ৰ এ কৃষ্ণ চৰণত এ কৰিলে মন নিবেশ এতেকে সকলে এ ভৈল পায়চিত অগুচিল পাপ নিশেষ কি বুলি কৈছে এবাৰ মাত্ৰ কৃষ্ণৰ চৰণত মনটো প্ৰৱেশ কৰাই দিলে মন প্ৰৱেশ হোৱাৰ লগে লগে এতিয়া ভিতৰখন গোটেইখন শুদ্ধ হৈ গ'ল বোলে কৃষ্ণ কি বোলে কৃষ্ণ সকলোকে পোহৰ দিয়ে সূৰ্য সম ৰাম নাম কি বোলে প্ৰচণ্ড অগ্নি যিমান পাপৰূপী শুকান বন আছে সকলো ভস্ম কৰি দিব পাৰে গতিকে ৰাম নাম আৰু কৃষ্ণৰ চৰণ এই দুইটা বস্তু এক হৈ যোৱাৰ পাছত হে পৰীক্ষিত তুমি ৰূপী পাত্ৰটো গোটেইটো শুদ্ধ হৈ গলা তোমাৰ লগত এতিয়া পাপৰ কোনো ছিদ্ৰ নাই গুৰুৱে সংশয় দূৰ কৰি মনটো শুদ্ধ কৰি দিব পাৰিব লাগিব আত্মবিশ্বাস আনি দিব পাৰিব লাগিব পৰীক্ষিতৰ মনত গুৰু ভগৱান সুকে আত্মবিশ্বাস প্ৰতিষ্ঠা কৰি দিলে কিয় প্ৰতিষ্ঠা কৰিলে কৃষ্ণৰ চৰণত পৰীক্ষিত নিপতি একান্ত চিত্তে শৰণাপন্ন কৃষ্ণৰ চৰণ উপাসনা আৰু কৃষ্ণৰ চৰণত আশ্ৰয় এয়াই পৰীক্ষিতৰ কাৰণে জীৱনৰ মূল সঞ্জীৱনী এই কথাকে পৰীক্ষিত নিপতিক গুৰু ভগৱান সুকে গংগাৰ পাৰত বেকত কৰিছে হে যমৰ দূতক এ স্বপ্ন তুনে দেখৈ ও এৰাইলে কাল ৰহাত এ হৰি ভকতিৰ এ অল্প এ নিষ্ঠাৰে এ কহিলো সবে সাক্ষাৎ হে পৰম জ্ঞানৰ হে কৰ্মত কৰিয়া অভকতি খেছে ছয়াতি
এ ভকতি কৰিলে এ পৰম পবিত্ৰ এ হুৱে মহায়ন জাতি এ ভকতিত যত এ মহাগুণ আছে এ কোনে কহি পাৱে সীমা এ শুনা পুৰাতন এ কথা পৰীক্ষিত ও আশ্চৰ্য আৰু মহিমা পৰীক্ষিত নিবলে কেতিয়া সুখদেৱ গুৰু ভগৱানে ক'লে যে তোমাৰ মনত সুদৃঢ় বিশ্বাস আৰু আস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা প্ৰাচীন পুৰাতন বৰ ধুনীয়া আখ্যান আছে যিটো আখ্যানৰ দ্বাৰা হৰি ভকতিতকে যে শ্ৰেষ্ঠ বস্তু নাই তাৰ প্ৰকাশ হৈ আছে গতিকে হে পাণ্ডৱৰ নাতি পৰীক্ষিত সেই পুৰাতন প্ৰাচীন যি হৰি ভকতিৰ আখ্যান বা কথা মই তোমাক এটা বেকত কৰিম তুমি একান্ত চিত্তে শ্ৰৱণ কৰা হে শুনি মোক সৰ্বজন ও ভকতি সে মহাধন হে আনজপ যজ্ঞ ধৰ্ম ধান্দা এ ভকতি সে নিজ মাতা এ ভকতি সে গতি দাতা অজানি ভকতি কগলে বান্ধা এ ভকতিত দিয়ামতি ভকতিত কৰা ৰতি এ ভকতিকে পৰলো কবিত এ কৰিও ভকতি নিত অ হেনকে ভকতি হিত মৰণতো নেৰৈক দাসিত অ কৃষ্ণকে পৰম দেৱ অ কৃষ্ণক কৰিও সেৱ অ কৃষ্ণত সৰ্বদা দিয়ামতি এ আছে হৃদি পদ্ম মাজে অ ঈশ্বৰ কৃষ্ণত বাজে অ আন কোন দেৱে দিব গতি অ কৃষ্ণ ৰেখে সবে মায়া অ ইটো ধন জন যায়া অ আকতে যি ভজিও কৃষ্ণত অ কৃষ্ণত ভকতি বিনে আন কৰ্মে কোন জনে অ তৰিবে ক দুৰ্ঘোৰ কলিত অ শুনি মোক সাধুজন অ কৰা সাৱধান মন অ সমীপ পাইলে কাল সৰ্প অ ইটো আয়ু ব্যৰ্থ নিলে অ ভাঙ্গিবে কয়ে কটিলে অ ইসব বিষয় মহা দৰ্প এ থৰ হইব হাত ভৰি এ থাকি বাহা দান্ত তৰি অ যাব জীৱ দূতৰ হাতত ও ইসব অৱস্থা কেনে এ সদায়ে নপৰে মনে ও এভু নাহি চেতন গাঁৱত ও গৈলে ঘূৰ জমপুৰ ও সবে বুদ্ধি হবে চোৰ ও লোহাৰ ডাঙ্গৰ কুব পাই ও দুতে জৰ পুৰ কৰি ও ৰাখিবে চমৰ জৰি
অ ৰাখ বোলান্তাও তৈত নাই হে জানিয়েৰা আনমতি হে ভকতিত কৰা ৰতি হে মুখত নেৰিবাহ ৰি নাম হে কেনে আছা বাট চাই ইটো আয়ু ব্যৰ্থে যায় অ নিৰন্তৰে বোলাৰা ৰাম হৰে ৰাম পাণ্ডৱৰ নাতি পৰীক্ষিতক গুৰু ভগৱান শুকদেৱ মহাৰাজে শুদ্ধ বিচাৰ দিলে, শুদ্ধ সংস্কাৰ দিলে, শুদ্ধ ধৰ্ম দিলে আৰু কি দিলে 7 দিন সংগ দিলে। 7 দিন যেতিয়া সমাপ্ত হ'ব হ'ল তেতিয়া পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকক জনালে হে মোৰ গুৰুজন তক্ষক আহি 5 মনৰ ভাৱত মোৰ দুৱাৰ মুখত ৰৈ আছে। যি তক্ষকলে ভয় কৰি পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিছিলে গুৰুৰ ইমানেই কৃপা লাভ হৈ গ'ল পৰীক্ষিতৰ হয়নে পৰীক্ষিতে সকলো আত্মদৃষ্টিয়ে দৰ্শন কৰি আছে চাই আছে 5 মনৰ ভাও ধৰি তক্ষক আহি দুৱাৰ মুখত ৰৈ আছে। তক্ষকেও হৰিক চিন্তা কৰি আছে বোলে কি এইজন বৈষ্ণৱৰ ওচৰলৈ মই কাল কেনেকে যাম বোলে কিয় কালো যাব নোৱাৰে কাল মায়া দিৰু অধিকাৰী কোন গুৰুজন শুক শুক হল গুৰু পৰীক্ষিতৰ আত্মাৰূপ এই গুৰু ভগৱান যদি লগত থাকে মই মৃত্যু তেওঁৰ ওচৰলৈ কেতিয়াও যাব নোৱাৰো। তেতিয়া পৰীক্ষিত নৃপতিয়ে হাত জোৰ কৰি গুৰু ভগৱান শুকক কান্দি কান্দি কৈছে হে গুৰুজন আপুনি মোৰ হৃদয়তে আছে আপুনি মোৰ সন্মুখত থকাৰ এতিয়া আৰু কোনো প্ৰয়োজন নাই আপুনি আকৌ অন্তৰ্নিহিত হও কি হ'বলৈ ক'লে অন্তৰ্ধান হও আপুনি আকৌ আপোনাৰ নিজৰ স্থানলৈ গমন কৰক সেই বৈকুণ্ঠ ধামলৈ আপুনি যাত্ৰা কৰক হয়নে যে মোৰ কি সময় হ'ল মোৰ এই দেহৰ সজাটোপা এতিয়া নিজকে মুক্ত কৰিবৰ সময় হ'ল এই জড় বন্ধনত মই পৰীক্ষিত আৰু বান খাই থাকিবৰ মোৰ ইচ্ছা নাই যিজন ভগৱন্তৰ কথা মই শ্ৰৱণ কীৰ্তনৰ আনন্দ মই আপোনাৰ কৃপাত পালো মই সেইজন কৃষ্ণৰে অংশ মই জীৱ আছিলো গতিকে মই সেই কৃষ্ণ স্বৰূপ পৰম ব্ৰহ্মদেই মই লীন যাব বিচাৰো তেতিয়া কি হ'ল গুৰু ভগৱান শুকে পৰীক্ষিতক আশীৰ্বাদ দি নিজৰ স্থানলৈ বিদায় ল'লে 5 মনৰ ভাও ধৰি কালৰূপী তক্ষক আহি পৰীক্ষিতৰ ওচৰত বহিলে আৰু পৰীক্ষিতে ঈশ্বৰ কৃষ্ণক ধ্যান কৰি কৰি কৃষ্ণৰ নাম লৈ লৈ প্ৰাণ ত্যাগ কৰি দিলে নিথৰ দেহতহে এই কালৰূপী তক্ষকে সৰ্পৰ ৰূপ ধাৰণ কৰি পৰীক্ষিতৰ চৰণ স্পৰ্শ কৰিলে মানে কৃষ্ণ শৰণাপন্ন জনক কালেও ভয় কৰে তক্ষকেও ভয় কৰে হয়নে বাৰু আৰু তক্ষকেও পৰীক্ষিতৰ চৰণ স্পৰ্শ কৰিহে নিজৰ কণ্টক পাপৰ পৰা মুক্ত হ'ব পাৰিলে হয়নে বাৰু ইয়াৰ পাছত দ্বাদশ স্কন্ধত আকৌ জন্মেজয়ৰ সৰ্পযজ্ঞ গোটেই সৰ্পকুলকে বিনাশ তথাপিতো তক্ষকক কিন্তু মৃত্যু দিব নোৱাৰিলে মৃত্যু জন্ম হলে জীৱৰ ওচৰলৈ আহিবই লাগিব এতিয়া আমাক
সেই সুমধুৰ সুমংগল পবিত্ৰ কথাখিনি সুখদেৱ গুৰু ভগৱানে পৰীক্ষিত নিপতিক কৈছে আৰু সেইখিনি কথা আমি এই জীৱন পৰীক্ষা দি থকা জীৱৰূপী পৰীক্ষিত সকলো এতিয়া আজি অকণমান শ্ৰৱণ কৰিব লাগিব। এই শুকনি গদতি ৰাজা চিত কৰা স্থিৰ এ আশ্চৰ্য মহিমা কিনো হৰি ভকতিৰ এ আছে যত যত যজ্ঞ ধৰ্ম সংসাৰৰ জানিবা সবে হৰি নামৰ কিংকৰ। কি বুলি কৈছে আমাৰ শাস্ত্ৰই? হে ৰজা পৰীক্ষিত, মই তোমাক কৈছো তুমি মনটো স্থিৰ কৰা। আশ্চৰ্য কিমান মহিমা হৰি ভকতিৰ তুমি এবাৰ অনুভৱ কৰা। বোলে কি আন যত যত যজ্ঞ ধৰ্ম সংসাৰৰ এই জগতত প্ৰৱৰ্তন কৰিয়াই থোৱা আছে জানিবা সবে হৰি নামৰ কিংকৰ। এই সকলোবিলাক হৰি নামৰ দাস অধীন। সেইটো কাৰণে বামতে পূজা পাতল প্ৰায়শ্চিত্ত কৰাৰ পাছত নাম এষাৰ গোৱাবলৈ কয়। কিয়? বামুণেও জানে প্ৰায়শ্চিত্ত শুদ্ধ নকৰে বুলি, তেওঁলোকেও জানে। ই অকণমান মোহাৰি মলম সানিহে দিয়ে বাহিৰৰ সেই পোহাটোত, ভিতৰৰ পোহাৰ চকুটো তাতে সোমাই থাকে, হয়নে? সেইটো শেষ কৰিবৰ কাৰণে কি কৰিব লাগিব? তাক পূজা পানীয়ে বাস কৰিব লাগিব। কিহে বাস কৰিব? হৰি নামে বাস কৰিব। এ পুণ্য অৰণ্যত এ হৰি নাম মহাসিংহ এ পলাই পাপ হস্তি যেন শুনিতাৰ ৰিংগ। পুণ্য অৰণ্যৰ মাজত মহা সাহসেৰে ভ্ৰমণ কৰে কি হৰি নাম সিংহ। হৰি নাম সিংহ ক'ত ভ্ৰমণ কৰে? পুণ্য অৰণ্যত, হয়নে? যিজনৰ লগত পাপ থাকে তেওঁ কেতিয়াও নাম ল'ব নোৱাৰে। হৰিয়ে পাপ তাৰ পৰা হৰণ কৰি দিব লাগিব, তেতিয়াহে নাম ল'ব পাৰিব। সেইটো কাৰণে নাম লোৱাজনে পুণ্য অৰণ্যতে প্ৰৱেশ কৰি দিয়ে। সেইটো কাৰণে কি বুলি কৈছে? পুণ্য অৰণ্যত হৰি নাম মহাসিংহ পলাই পাপ হস্তি যেন শুনিতাৰ ৰিংগ। হয়নে? পাপ বিলাক কোলা কোলা, কেনেকুৱা? এই হাতী নিচিনা বোলে, ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড, হয়নে? নাম কি? নাম হল অগ্নি। এই পাপ ৰূপী হস্তিবিলাকক নামে কি কৰে? ছাই কৰি দিয়ে। সিংহৰ ভয়ত কিদৰে যিদৰে হাতী পলাই, সেইটো কাৰণে নাম সিংহৰ ভয়ত পাপ বিলাকো পলাই ভিৰাই লৰ মাৰে। এ হৰি নামে খেদামে পাপৰ পুৰি নাই এ কৃষ্ণ বিমুখত সবে হৱে কথাই। হৰি নামে যেতিয়া খেদে, পাপৰ জম বুলি এখন পুৰ আছে, সেইখন পুৰ স্থায়ী নহয় বোলে। সেইটো কাৰণে কি কয়? পাপ বিলাক একেলগ হয়গে ক'ত? য'ত কৃষ্ণৰ নাম প্ৰৱেশ হোৱা নাই, য'ত কৃষ্ণৰ ভকতি প্ৰৱেশ হোৱা নাই, য'ত কৃষ্ণৰ স্মৰণ হৈ থকা নাই, তাত কি কৰেগে? পাপ বিলাক গৈ হৰি বিমুখত একেলগ হয়গে। য'ত হৰি ভকতি নাই, সেইকণৰ সমান আৰু পাপী ঠাই নাই বোলে। এই পৰম পাতকী আছে নে কিবা ব্যৱস্থা? হ'ব দিয়ক ন, ঈশ্বৰে যেনেকে কৈ আছে আৰু কৃষ্ণ। হে পৰম পাতকী যিটো আতি অনাচাৰী সিও ভকতক ৰক্ষা কৰন্ত মুৰাৰী চতুৰ্ভুজ ৰূপে পাৱে বৈকুণ্ঠ নগৰ
এ আশ্চৰ্য মহিমা কিনো হৰিৰ নামৰ এ নাহি পায়চিত হৰি নামৰ সমান এ শুনা পূৰ্ব কথাই অজামিল উপাখ্যান এ নামৰ আভাসে কৰে পাপক উচ্চাত এ শুনা বিষ্ণু দূত যম দূতৰ সংবাদ এ কৌনজপুৰত এক বামনয় আছিল অয়াতি অনাচাৰ দ্বিজ নাময় দামিল এ পৰম বিচাৰ পতিত পাপিষ্ঠ এ কৰিলে ক মহন্ত কয় অনেক অনিষ্ট বৃদ্ধ পিতৃ মাতৃ যত তেজিলে ভাৰ্যাক এ সকল সৰ্বস্ব দিয়া ভজিলে বেশ্যাক এ জাতি কুল কৰ্ম মানে সমস্তে তেজিল বেচাৰ গৰ্ভত 10 পুত্ৰ উপজিল এ কনিষ্ঠ পুত্ৰৰ নাম থৈলা নাৰায়ণ নাম ভাৰ্যা পুত্ৰ পুষিবাৰ মাত কৰে কাম এ খেলে জুৱা পাশা মিছা মাতে অহংকাৰী এ চুৰি কৰি দেই ডকা মনুষ্যক মাৰি অস্তিবধ ৰাজবধ একোৱে নচাৱে তাইক মাত্ৰ পুষে আন যত বিত পাৱে যিদিনা নপাৱে ধন বেচা পাৰে গালি থাকে সৰ্বদায়ে দ্বিজ তাইৰ আশা পালি তাই ভৈল তপ জপ যজ্ঞ ধৰ্ম ধ্যান সপোনতো বেচাবিনে নিশ্চিন্তয়ান হেন পাপ নাছিল দ্বিজৰ নিসিজিল দুষ্টৰ প্ৰসংগে নষ্ট ভৈল জামিল এ জাতিত বামন সিটো কৰ্মত চনাল ভাৰ্যা পুত্ৰ পুষতে অনেক গৈলকাল এ ভৈল অষ্টাধিক আহি বৰিষ প্ৰমাণ বৃদ্ধ বয়সত তাৰ নুপজিল জ্ঞান আউৰ একো কৰ্ম কৰি বেক সক্য নাই এ কনিষ্ঠ পুত্ৰক মাত্ৰ এ থাকে উমলাই এ প্ৰাণটো অধিক সিটো পুত্ৰ নাৰায়ণ মিলে সুখ শুনি তাৰ এ মধুৰ বচন এ তাতে মন মজিল দি জৰ সমুদায় এ পৰম কৌতুকে তাৰ এ লীলা থাকে চাই এ ধুৱাৱে খুৱাৱে মহা স্নেহে নিতে তাকে হে আশা নাৰায়ণ বুলি হে ৰাতি দিনে ডাকে হে উঠা নাৰায়ণ হেৰা বৈশা নাৰায়ণ হে ভুঞ্জা নাৰায়ণ বুলি হে ডাকে সৰ্বক্ষণ হে পান পখি আছে যিটো কনিষ্ঠ পুত্ৰত নাৰায়ণ বিনে নাহি হে বচন মুখত সৰ্বদায়ে তাকে মন পুতত সমূলি হে সপোনত মাত সিটো হে নাৰায়ণ বুলি এখনে খনে মন তাৰ তনয়ত পৰে এ সপোনে খচিতে নাৰায়ণ নাম স্মৰে এ ভৈলা যিটো পুতৰ বিপৰয়া শকতি
নজানিলা আয়ু আসি এ ভৈলা সমাপতি নীলে কবয়স পুত্ৰ স্নেহে আলে জালে বিফলে জনম গৈল হে পাইলে অন্তকালে অজামিল দ্বিজ আছিলে দ্বিজ মানে কি হা দ্বিজ মানে যাৰ দুবাৰ জন্ম হয় দুবাৰ জন্ম সেইটো কাৰণে দ্বিজ বুলি কৈছে হয়নে দুবাৰ জন্ম হল হয়নে কিন্তু ঘোৰ সংসাৰী যি কেৱল সংসাৰতে মজি থাকে সেইজন কি হা সেইজন ঘোৰ সংসাৰী হয়নে নহয় এই সংসাৰখনৰ এটা নাম কি সংসাৰখনৰ এটা নাম হল অসাৰ যিটোত সাৰ নাই হয়নে সংসাৰৰ এটা নাম কি মায়াজাল সংসাৰৰ এটা নাম কি মায়াজাল হয়নে এই সংসাৰখনৰ কাৰণে আটাইতকৈ ডাঙৰ মায়া কোন মায়া হল ভাৰ্যা মায়া হল কি ভাৰ্যা ভাৰ্যাগৰাকী হল মায়া হয়নে বাৰু এতিয়া ভাৰ্যাই যিটোকে ক'ব সেইটোকে শুনিব ভাৰ্যাই যিটোকে ক'ব সেইটোকে পালন কৰিব লাগিব নহলে কি হ'ব নহলে লঘোণে থাকিব লাগিব হয়নে নহয় এতিয়া অজামিল দ্বিজ মানে কি দুবাৰ জন্ম হৈছিলে এবাৰ কায়িকভাৱে জন্ম হল হয় নহয় তাৰ পাছত নৱগুণ পিন্ধাই দিলে বামনক নৱগুণ নিপিন্ধাই জানো উত্তৰী দান নকৰে জানো হয়নে এই ভকতিৰ সংস্কাৰখিনি দি তেওঁক আকৌ এবাৰ জন্ম দিয়া হল সেইবাৰ তেওঁ দ্বিজ হল হয়নে এবাৰ জন্ম আমাৰ কায়িকভাৱে হয় 2 নম্বৰ বাৰ জন্ম আমি যেতিয়া গুৰুত শৰণ লম হা শৰণ ভজন লৈ যেতিয়া আমাৰ কায় বাক্য মন আমি শুদ্ধ কৰি লম তেতিয়া আমি ব্ৰাহ্মণ হম ব্ৰহ্মময় ঈশ্বৰক আমি বুজিবলৈ আৰম্ভ কৰিম হয়নে বাৰু হৰি ভকতিৰ সুগম পথটো যেতিয়া আমি কায় বাক্য মন এক কৰি যেতিয়া আমি বৰণ কৰিম সেইটো 2 নম্বৰ জন্ম দ্বিজ হয়নে বাৰু গুৰুত শৰণ ললে শাস্ত্ৰৰ বিচাৰ পালে ভকতৰ সং পালে আৰু ভগৱানৰ নাম পালে এইখিনি পোৱাৰ পাছতো তেওঁ একো নাপালে বোলে কি পুত্ৰ ভাৰ্যা কন্যা অকল এইবিলাকতে মজগুল হৈ থাকে কোনোদিন ভকতৰ সংগলৈ নাযায় ভগৱানৰ গুণ কীৰ্তন নকৰে হৰিৰ উপাসনা নকৰে হয়নে কেৱল মাত্ৰ শুভ সময়ত হে কৃষ্ণ হে ৰাম হে নাৰায়ণ অকল সেই বুলি স্মৰণ কৰে এতিয়া কি সেইটো সংসাৰী জীৱ এই সংসাৰী জীৱটোৱে হল অজামিল ই সংসাৰো ত্যাগ কৰিব নোৱাৰে আৰু ইফালে হৰিকো ত্যাগ কৰিব নোৱাৰে হয়নে বাৰু যেতিয়া বয়স বাঢ়ি আহিলে এই ইন্দ্ৰিয়বিলাক যেতিয়া দুৰ্বল হল হাত কঁপিবলৈ ললে চকুৱে কম দেখিবলৈ ললে কাণেৰে কম শুনিবলৈ ললে হয় নহয় কেৱল এটা ইন্দ্ৰিয়হে অলপ ভালকে কাম কৰি আছে সেইটো কি সেইটো হল বাক ইন্দ্ৰিয় কথা ক'ব পাৰে হয়নে এই কথা ক'ব পৰা ইন্দ্ৰিয়টোৰ নাম হল কি নাৰায়ণ অনিষ্ঠ ইন্দ্ৰিয় এইটো বাকী 9টা ইন্দ্ৰিয় জন্মৰ লগে লগেই ই লাহে লাহে বিকাশ হয় হয়নে এটাইতকৈ শেহত প্ৰকাশ হয় কি এই বাক ইন্দ্ৰিয় খোজ কঢ়াৰ পাছতো দৌৰি ফুৰাৰ পাছতো হয়নে মাত ফুটিছেনে বুলি মানুহে সোধে
হয়নে বাৰু এই বাক ইন্দ্ৰিয়ৰ যিটো পুত্ৰ বা ঈশ্বৰ তত্ত্ব এই ঈশ্বৰ তত্ত্বটোৰ নাম হ'ল নাৰায়ণ এই কণ্ঠ শক্তি ক'ৰ পৰা প্ৰকাশ পায় নাভিৰ পৰা আহে প্ৰাণৰ পৰা আহে সেইটো কাৰণে যিখন মুখেৰে হৰিক স্মৰণ নকৰিলে সেইখন মুখৰ কিবা মূল্য আছেনে বাৰু যি মুখেৰে সৈতে ভগৱানৰ নাম স্মৰণ নকৰিলে সেইখন মুখ দিয়া নিদিয়া একে নহয় জানো সেইটো কাৰণে এই অজামিল স্বৰূপ অশুদ্ধ জীৱটো শুদ্ধ হ'ব বিচাৰিছে মৃত্যুৰ সময়ত বোলে কি এই পুত্ৰ ভাৰ্যা পৰিবাৰ এইবিলাকৰ কথা মই একো নাজানো হয়নে এই কনিষ্ঠ পুত্ৰ মোৰ নাৰায়ণ মই ইয়াকে মনত পেলোৱাটো উচিত হ'ব হয়নে বাৰু এতিয়া এই পুত্ৰটোৰ নামটো ৰাখিছিলে নাৰায়ণ ৰাখোতাজন কোন ৰাখে হৰি মাৰে কোনে এই কনিষ্ঠ পুত্ৰৰ নাম ৰাখোতাজনে ঈশ্বৰ সেইজনে ভগৱান কি নাম ৰাখিলে হৰিৰ আটাইতকৈ মধুময় নামটো নাৰায়ণ যি নামৰ পাছত সহস্ৰ নাম সদায় ঘূৰি থাকে যি নামৰ পাৰাপাৰ সীমা সংখ্যা কোনেও দিব নোৱাৰে চাৰি বেদ চাৰি অক্ষৰ সাৰ কাহিয়ানি বমা দেৱে হে থলে নাৰায়ণ হেন নাৰায়ণ নাম গায়া এই শুদ্ধ কৰো আমি চিত্ত কায়া এই হৰি সন্তোষৰ কাৰণ আনন হৰি সন্তোষৰ কাৰণ আনন জানি পুত্ৰৰ নাম নাৰায়ণ ৰাখিছিলে অজামিলে কিন্তু নাৰায়ণ নামটো কোনে ৰাখিছিলে নাৰায়ণ নামটো ৰাখিছিলে সৃষ্টিকৰ্তা বৰমাই বৰমাই কি কৰি ৰাখিছিলে বৰমাই পাইছিলে হৰিয়ে উদ্ধাৰ কৰি দিয়া চাৰিবেদ যেতিয়া তেওঁ তপস্যা আৰু সাধনাত সিদ্ধি লাভ কৰিছিল তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাক জগতৰ হৰিয়ে চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য গীতা ৰামায়ণ মহাভাৰত সমস্ত শাস্ত্ৰ আশীৰ্বাদ ৰূপত দান দিছিলে এই বেদৰ তত্ত্ব মৰ্ম অৰ্থবিলাকক সৃষ্টিকৰ্তা ব্ৰহ্মাই বেদৰ পৰা সাৰটো উদ্ধাৰ কৰিব বিচাৰিলে এই চাৰি বেদক কি কৰিলে চাৰি বেদক মন্থন কৰিলে ঋগ যজু সাম অথৰ্ব এই চাৰি বেদৰ পৰা চাৰিটা অক্ষৰ আনিলে এই চাৰিটা অক্ষৰ আনি পেলাই তেওঁ কি কৰিলে সমস্ত জগতকে ধৰি ৰখা সমস্ত ব্ৰহ্মাণ্ডকে পালি থকা মানে গোটেই জগত যাৰ আশ্ৰয়ত আছে সেই পৰম পবিত্ৰ নাম ৰাখিলে কি নাৰায়ণ এটা সেই মহানামকে লৈ আছে কোনে এই অশুদ্ধ অপবিত্ৰ এই অজামিল নামৰ এই বেইছাত পতিত হোৱা জীৱটোৱে নামটো ঈশ্বৰৰ বুলি নাজানে কাৰ বুলি জানে তেওঁ পুত্ৰৰ বুলি জানে
ঈশ্বৰ জ্ঞান নাইয়ে অকণো গোটেই জীৱটোৱে ঘূৰ সংসাৰী সংসাৰতে মজি আছে খালি শুওঁতে খাওঁতে উঠোতে বহোঁতে এই কনিষ্ঠ পুত্ৰটোৰ মুহটো এৰিব পৰা নাই সেইটো কাৰণে তাক মাতি আছে এতিয়া এই যে নিজৰ পুত্ৰ বুলি মাতোতেও জগতৰ হৰি যে সন্তুষ্ট হ'ব পৰীক্ষিত নিপতিক বুজাইছে এই তোমাক ঋষিসকলে তপ যজ্ঞ দান ব্ৰত এইবিলাক পালন কৰিবলৈ কৈছিলে মই তোমাক সেইবিলাক নাই কোৱা মই তোমাক এক কৃষ্ণদেৱ ভজিবলৈ কৈছো আৰু হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ কৈছো নামৰ মহিমাটো তুমি বুজি লোৱা বোলে কি অৰ্থও নাজানে তত্ত্বও নাজানে একো মৰ্মও নাজানে তোমাৰ দৰে আহি গুৰু চৰণত আশ্ৰয় লৈ সহস্ৰ ঋষিৰ লগত গংগাৰ পাৰত তেওঁ ভাগত শুনাও নাছিলে শয়নে সম্পূৰ্ণ সংসাৰ চিন্তা কৰি থকা জনে অন্তিম সময়ত মোৰ তেওঁ স্বামীৰ নামটো স্মৰণ কৰিবলৈ ল'লে অজাবিল নামৰ জীৱটোনো কেনেকে উদ্ধাৰ হ'ব গুৰু ভগৱান শুকে পাণ্ডৱৰ নাদি পৰীক্ষিত এতিয়া সেই কথা স্মৰণ কৰাইছে হে ৰাম ভৈলাই আখি বিপৰমৰ সন্নিহিত হে ভয়ংকৰ দেহা যেন হে আংগাৰৰ পুঞ্জ হে ৰঙা দুই চকু কপ কাৱে যেন গুঞ্জ এতিয়া কি হল ভৈল যিটো পুত্ৰত বিপৰ আশকতি নজানিলা আয়ু আখি ভৈলে সমাপতি শেষত অকল সেই লোভ মোহ কাম সকলো নাইকিয়া হলত অকল পুত্ৰটোলৈকে মনত পৰি থাকে বয়সো শেষ হ'ব হ'ল আৰু মনত অকল পুত্ৰটোকে ৰাখি যায় অকল তাকে মাতি থাকে হেৰৌ নাৰায়ণ আশৌ নাৰায়ণ উঠৌ নাৰায়ণ বসৌ নাৰায়ণ অকল তেনেকে ৰাতি শুওঁতেও সেই নাৰায়ণকে মাতি থাকে নীলেক বয়স পুত্ৰ স্নেহে আলে জালে 81 বছৰ পাৰ হৈ গ'ল এইখন আলডালত ধৰি থাকোঁতে হৰি ভকতি কৰিবলৈ সময় নাপালে বিফলে জনম গৈল পাইলে অন্তকালে জনমটো এনেই অবাবত গুচি গ'ল এই জমটোতে এতিয়া কথা পাতিছা বোলে কিয় এইটো জীৱক ধৰি বান্ধি এটা নৰকত নি তপত তেলত শাস্তি দিবগে লাগিব হে ভৈলাই আখি বিপৰমৰ সন্নিহিত তিনি গোটা যমদূত হে আগে উপস্থিত মাতিছিলে নাৰায়ণ 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 তিনি গোটা যমদূত আহি কিম্ভূত কিম্বাকাৰ দেখিলে ভয় লগা সন্মুখত আহি ৰওঁতে সিটো জীৱ বাহিৰ হ'ব এতিয়া হে ভয়ংকৰ দেহা যেন আংগাৰৰ পুঞ্জ এ ৰংগা দুই চকু কপ কাৱে যেন গুঞ্জ প্ৰকাণ্ড শিলৰ নিচিনা কঠিন দেহাটো গোটেইটো কিচ কিচকে ক'লা এঙাৰৰ নিচিনা আৰু তাতে চালে জ্বলি যোৱা যেন ৰঙা ৰঙা চকু দুটা জ্বলি আছে এই তিনিটা যমদূত একেলগে আহি যেতিয়া অজামিলৰ সন্মুখত ৰৈ দিলে জীৱ শেষেই হ'ল আৰু এই তিনিটাক একেলগে দেখাৰ পাছত কাৰো জীৱ নাথাকে এ যেন পুৰা শিৰিষ ভয়ংকৰ বাহু খেদি আহি যেন আছে যেন তিনি গোটা ৰাহু এক হাতে ডাঙ আউৰ হাতে পাশ জৰি এডাল হাতত মস্ত এডাল ডাং আৰু এডাল হাতত জৰি শৰীৰৰ ৰুমে আছে এ স্বভাৱে শিহৰি অজামিলৰ গাৰ নোমবোৰ চব দাং খাই গৈছে যমদূতকো দেখি আছে সিফালে পুত্ৰটোকো মাতি আছে আহৌ নাৰায়ণ আহৌ নাৰায়ণ এই তিনিটা আহি মোক নিবলৈ আহিছে বিকট পিংগত দেহা কুৰূপ সৰ্বাংগ
ভেঙ্গুৰা ভেঙ্গুৰি ভৰি থুলন্তৰ জাংগ ভৰিবোৰ মেটুৰা মেটুৰ মস্ত মস্ত দেখিলে ধাতু বাজ হৈ যোৱাৰ নিচিনা কায় পচন্দ পতাশে যেন নাকৰ উশাহ ওলমিলে পেট যেন বৰ মৌৰবা অজামিলে দেখিছে কি এই জমদূত কেইটা দেখোন উশাহ লওঁতে মোৰ সন্মুখত ধুমুহা হোৱা নিচিনা লাগিছে জমদূতে উশাহ লোৱাত কি হৈছে অজামিলৰ ওচৰত যেন প্ৰচণ্ড ধুমুহা এটা হৈছে তেনেকুৱা লাগিছে হয়নে আৰু সেয়াই নহয় বোলে কি ইহঁতৰ পেট দুটা দেখোন একেবাৰে ওলমা মৌ মাহৰ নিচিনা ওলমা ওলমা দেখিলেই ভয় লগা তাৰমানে উশাহ লওঁতে কি হয় পেটটো এবাৰ ফুলি যায় এবাৰ আকৌ জামৰি যায় সেই চেহেৰা দেখি অজামিলৰ যদিও দেহাটো এই পাৰত আছে জীৱটো বাজ হৈ এতিয়া সিপাৰ পাবগৈ বক্কাকৰ মুখ আতি বিকৃত কুৰূপ নাকদন্ত সাক্ষাততে দেখি অন্ধকু মুখখন বেকা ভাত লগা হয়নে অতি অতি বিকৃত নাকটো বেকা আৰু দাঁতবিলাকো বেকা বেকা নাকৰ ভিতৰতো ডাঙৰ আন্ধাৰ গাঁতৰ নিচিনা উচ্চল দখনে আছে অধৰ কামুৰি দেখি আজি জ্বৰ যেন ঢাকটো গৈল উৰি তাৰমানে ইমান ডাঙৰ মুখখন যেতিয়া দেখি গ'ল নাকে সৈতে বিকৃত দাঁতবিলাকে সৈতে ইফালে অজামিলৰ কি হৈ গ'ল অজামিলৰ লাহেকে ধাতু বাজেই হৈ গ'ল আৰু জীয়াই থকা শক্তি সামৰ্থ্য নাইকিয়া হৈ গ'ল মুক নিবেলা ইটো তিনি যমদূত পাইলে অন্তকালে ভয় ভৈল অদ্ভুত কাম্পে তনু দিজে তেজিলে কমল মূত্ৰ হাকক গলা মোৰ নাৰায়ণ পুত্ৰ এই তিনিটা জমদূত আহি ভয়ংকৰ ৰূপত মোৰ সন্মুখত নিবলৈ আহি ৰৈছে মল মূত্ৰ দুইটা বাদেই হৈ গ'ল হয়নে তথাপিতো মাতিছে হেৰৌ মোৰ পুত্ৰ নাৰায়ণ তই ক'ত গলি মোক এৰি এই জমদূত তিনিটা এতিয়া মোক নিব এতেকে বোলন্তে দুতে ধৰিল বিপ্ৰক হৃদয়ৰ পৰাই আনে আজুৰি জীৱক হৃদয়ৰ পৰা লাহেকে পৰা প্ৰকৃতিৰ জীৱটোক জমদূতে হাতে থাপ মাৰি ধৰি উলিয়াই আনিলে মহাপীৰা পায়া বিপ্ৰ ভৈল অচেতন জীৱটো বাহিৰ কৰি দিলত অজামিলে খুব কষ্ট পাই অচেতন হৈ গ'ল কাৰণ জীৱতহে ঈশ্বৰ চেতন হৈ থাকে দিলাৱাৰ্তৰা বেৰিংগ আস নাৰায়ণ জীৱটো বাহিৰ কৰি দিওঁতো আকৌ নাৰায়ণ বুলিয়ে মাতি দিলে জীৱ বাজ কৰি ভৰাই যাতনা দেহাত দিলে পিঠি ফটা বান্ধ কৰি পাছত কি কৰিলে জীৱটোৰ হাত দুটা পিঠি ফালে কৰি এই জমদূতে ৰুচিৰে সৈতে বান্ধি ললে এটা কান্ধত তুলি ল'ব কলৈ নৰকত শাস্তি দিবলৈ লগাই দুলগলত চামৰ জৰি আনি নৰকত আজৰি নেই পেলাই বেকটানি সেই বেলা চাৰি বিষ্ণু দ্ৰুত ভ্ৰমে সুখে কৃষ্ণৰ কীৰ্তন শুনে মৰম তাৰ মুখে এতিয়া জমদূত তিনিজনক দেখিছে বিষ্ণুদূত চাৰিজনক নাই দেখা বিষ্ণুদূত চাৰিজনক কিয় দেখা নাই বিষ্ণুদূত চাৰিজন হল উদ্ধাৰকাৰীজনক নেদেখে যিজনে ডুবাব সেইজনকহে দেখে সেয়া আমাৰ জীৱৰ দৃষ্টি হয়নে বাৰু আমাক যি উদ্ধাৰ কৰিব আমি সেইটো নেদেখো যি আমাক নি ৰসাতললৈ নিব আমি তাকহে দেখি থাকো
হয়নে বাৰু এয়া জীৱৰ ধৰ্ম এ তাক পীড়া কৰে কোন অধম পামৰে এই বুলি খেদি গলা ও চাৰি সিদ্ধ বৰে ও ই মুখে নাৰায়ণ নাৰায়ণ কৈ আছিলে আমাৰ স্বামীক মাতি আছিলে হয় আমি চাৰিজনে বহি তাৰ মুখে নাম শুনি আছিলো আকৌ নাম দেখোন নুশুনা হৈ গলো এইটো কি কথা হয়নে ও তাত তেতিয়া আহি দেখিছে জমদূত তিনিজনে ও যিজনে নাম লৈ আছিলে তাৰ জীৱটোকে বাস কৰি আনি ধৰি বান্ধি পেলাই জমনগৰলৈ নিবলৈ লৈছে হে মৰণ তেলে লেক নাম তাকো কৰে দণ্ড ও ৰহ ৰহ চককে কাটি কৰো খণ্ড খণ্ড গোটেই জীৱনটো নাম নললে আপত্তি নাছিলে মৃত্যুৰ সময়ত ললে ইয়াতকে পুণ্য আৰু ভাগ্যৱান কোন আছে মৃত্যুৰ সময়ত নাম লওঁতেও ইয়াৰ আত্মাটোক ধৰি বান্ধি ল'বলৈ আহিছ তহঁতক ইমান সাহস কোনে দিলে ইমান শক্তি কোনে দিলে সামৰ্থ্য কোনে দিলে কোনে কৈছে জমদূত চাৰিজনে কৈছে যে বিষ্ণু চক্ৰ আজি কাটি কাটি তহঁতক চবকে খণ্ড খণ্ড কৰি পেলাম এ আমাৰ প্ৰভুৰ নাম ও লৈলে হুয়াত্ৰা ও নাহি ভয় বুলি খবে ও তেজিলায়াতা আমাৰ স্বামীৰ নাম ললে আৰু আমি তেওঁক আঁতৰৰ পৰাই কৈছো কোনো ভয় নকৰিবা আমি গৈ আছো এ ভকতক পীড়া পাইলে পৰম আপদে এ পৱন সঞ্চাৰে পাইলে এ চাৰি পাৰিষদে আমাৰ ভকতজনক কষ্ট দিছে যে চাৰিজন পাৰিষদ কি হল বায়ুৰ বেগত আহি তেওঁ ৰক্ষক হৈ থিয় দিলে ও চাৰ চাৰ বিপক পাৰন্তে আহে গেৰি ও কুবাই বেলা গিলা দূত এ সমস্ত কবেৰী আমি বিপদজনক এৰি দে বুলি কৈ সিহঁতক আটাক পাৰি ও চাৰি সিদ্ধই তিনদান দমদূতক খুব কোবাবলৈ ধৰিলে এ চাপৰ চুলিৰ ঘৰা কাটিৰ পহাৰ ও চৰতে দুই গাল এ ভৈলা ভিন্নাকাৰ এতিয়া বিষ্ণু দূতৰ শক্তিটো হল ভগৱান বিষ্ণুৰ সমস্ত শক্তি তেওঁ ভকতক বা পাৰিষদক দি থৈছে পাৰিষদে যলৈ চাই দিয়ে তাত পোহৰ হৈ যায় পাৰিষদ যলৈ গৈ দিয়ে তাত উদ্ধাৰ হৈ যায় আৰু পাৰিষদৰ হাতত তেওঁ কি দি থৈছে তেওঁ চাৰি অস্ত্ৰ দি থৈছে তেওঁ গদাত যি শক্তি আছে পাৰিষদৰ লগতো সেই শক্তি আৰু সামৰ্থ্য আছে জমদূতক চৰিয়াই চৰিয়াই গাল কেইখন ফুলাই দিলে পৃথিৱীবিলাক মৰিয়াই মৰিয়াই সব মেট্ৰুৱা মেট্ৰি কৰি দিলে তাৰ জমদূতে ভাবিছে ইমান জীৱন নি আছো আজিলৈকে আমাক একোৱে টাচ কৰিব পৰা নাই আমাৰ আজি কি দুৰ্ভাগ্য ইমান শক্তিমন্ত এইকেইজন কোন আমাৰ গাল ফুলাই দিলে পিঠি উখহাই দিলে অৰ্থাৎ নামৰ মহিমা দেখাইছে যি জমদূতে সদায় পাপীক লৈ ফুৰে যি জমদূতে সদায় পাপীক শাস্তি দি ফুৰে অজামিলে নাম লোৱাৰ কাৰণে বিষ্ণু পাৰিষদক দেখা পাই যায় যি পাৰিষদক কোনোদিন জমদূতে দেখা নাছিলে হে কেহু কিল ভুকুতিলা থিৰ দিলা চুত এ গদাৰু কুবতা পিঠি ভৈলা গোটাগু এ অনেক কাতৰ কৰে দুতে গেৰি পাৰি এ কৌতুকে হাসন্ত তাক এ দেখি সিদ্ধ চাৰি এ নমাৰি এৰিলা প্ৰাণ ভয় দেখাই বৰ ও হাতৰ এৰাই তিনি দুতে দিলালৰ এ মৰণৰ তাকে তিনি জমৰ কিংকৰ ও দ্বিজক এৰিয়া ভৈলা এতেখনে অন্তৰ
ও পলাই গইলা কত দূর পাছক চাহন্দে ও মাটি তপরিয়া পাছে এ থাকিলা কেংকান্তে এ কাহে খৰ উশাহতা খতনি খবদে ও পাছে কিপা ময়সিতু এ চাৰি পাৰি সদে ও দেখাই আদি জক মহা ৰূপ মনোহৰ ও চকে কাটিলে ক বান্ধ এ হাতৰ পাৱ এ যমৰ দূতৰ হাত এৰাই অজামিল এ পুনৰূপী সেহি শৰীৰতে প্ৰৱেশীল অজামিলৰ জীৱনটো বাঢ়ি কৰি দিছিলে বিষ্ণু দূতৰ মহিমা দেখুৱাইছে বিষ্ণু দূতৰ শক্তিকাৰ ভগৱান বিষ্ণু যিদৰে সমস্ত জীৱতে আত্মাৰূপে বিষ্ণুৱে বাস কৰি আছে হয়নে এই বিষ্ণুৰ পাৰিষদ কেইজনে কি কৰিলে যি জীৱটোক বান্ধি লৈছিলে চক্ৰৰ সৈতে তাৰ বান্ধবিলাক চব খুলি পেলালে কাটি পেলাই আকৌ কি কৰিলে আকৌ অজামিলক চৈতন্য কৰি দিলে এ দেখে আতি আশ্চৰ্য বিস্ময় হুয়াম আছে এ যমৰ দূতৰ কথা এ শুনিও কপাছে এ পৰীক্ষিত নিব দেই আচৰিত হলে যমদূত কেইটা বোলে কি আমি অনা জীৱটোক বান্ধ খুলি দেখোন আকৌ তাক জীয়াই দিলে এইটো কি মহাশক্তি এতিয়া কি কৈছে যমদূত কেইটা এটা চিটিব বিচাৰিছে জানিব বিচাৰিছে যে আমি কোনোদিন নেদেখা এই কিজন কোন আমাকো ইমান প্ৰহাৰ কৰিলে আৰু এই মহাপাপীটোৰ প্ৰতি তাৰ ইমান দৰদ কিয় হে ৰাম পায়া পীৰা দূত গইলা দুৰন্ত আতৰি অদূৰক আন্তৰি ও মহাভয়ে কাম্পয় দূতৰ হাত ধৰি কতু বেলি সুস্থ হইয়া ভয়ে নমাই মাত এ কোন তুমি হব বুলি এ পুছে জুৰি কেকাই কেকাই যেতিয়া গাৰ বিষবোৰ অলপ পাতলিলে তেতিয়া হাত জোৰ কৰি প্ৰণাম কৰি সুধিছে যে তোমাক সবনো কোন আমি চিনি নাপাওঁ হে ৰাম এ তুমি হব কোন কৈৰ পৰা আশী ও তোমাৰ ঈশ্বৰ কোন এ কহিও প্ৰকাশী তোমালোকনো কোন ক'ৰ পৰা আহিছা ও তোমালোকৰনো স্বামী কোন ঈশ্বৰ কোন ইমান শক্তি তোমালোকৰ এ কেনে ভংগ কৰা ধৰ্ম ৰাজাৰ আজ্ঞাক এ কোন অপৰাধে কুধ এ কৰিলাই আমাৰ ধৰ্মৰাজৰ আজ্ঞাও তোমালোকে ভংগ কৰিলা ধৰ্মৰাজ কোন যমৰ আজ্ঞাতহে জীৱটোক নিবলৈ আহিছিলে তোমালোকে যমৰ আজ্ঞাকো নামানা কোন তোমালোক এ ৰাম কোনে ভংগ কৰা ধৰ্মৰাজাৰ আজ্ঞাক এ কোন অপৰাধে ক্ৰোধ কৰিলাই আমাৰ ধৰ্মৰাজাৰ আজ্ঞাকো নামানিলা আৰু আমাৰ পৃথিৱীবোৰ কোৱালে আমাক কি অপৰাধৰ কাৰণে ক্ৰোধ কৰিলা আমিতো আমাৰ ৰজাৰ আজ্ঞাহে পালন কৰিছো ধৰ্মৰাজাই আমাৰ যমদূতক এই জীৱাত্মাটোক নিবলৈ পঠিয়াইছে আমি আহিছো আমিতো আজ্ঞাহে পালন কৰিছো আমাৰতো অপৰাধ হোৱা নাই হে ৰাম দেৱ বিদ্যাধৰ হেন বুলিতে নপাৰি ও সিদ্ধটো উত্তম দেখো এ তুমি হব চাৰি তোমালোক দেৱতাও নহয় তোমালোক বিদ্যাধৰো নহয় হয়নে তোমালোক সিদ্ধ সকলোতকৈ উত্তম কোন তোমালোক হে ৰাম নজানি সে পুচুকুপ খেমিও আপুনি হেন ৰূপৱন্তনতো এ দেখি নতু শুনি আমি নজানিহে সুধিছো তোমালোকৰ নিচিনা ইমান সুন্দৰ ৰূপ আমি কতো দেখা নাই হে ৰাম সবে শ্যামতনু হাতে এ শুভে পিতবাস
অনবীন মেঘত জনে হে বিজুলী প্ৰকাশ তোমালোকৰ দেহত পীতবস্ত্ৰ ইমান সুন্দৰ হৈ উজ্জ্বলি জিলিকি আছে হয়নে তোমালোকৰ দেহৰ শোভাটো কি বিজুলীৰ ৰেখাৰ নিচিনাকে চিকমিককে জিলিকিবলৈ লৈছে তোমালোকৰ এই ৰূপ ঈশ্বৰৰ ৰূপতকৈ কোনো গুণে কম নহয় এ উজ্জ্বল নয়ন যেন চন্দৰ মণ্ডল অক্ষিৰত কীৰ্তি কৰ্ণে হে মকৰ কুণ্ডল এ পদ্মপত্ৰ সমহবে আয়ত লোচন হে অমৃত অধিক শ্ৰৱে হে মধুৰ বচন তোমালোকৰ বাক্য ইমান মধুৰ অমৃতৰ দৰে হে ৰাম ললা ততৱল কাটি লোকে কৰে পান্তি এ সুন্দৰ দশন শোভে হে মুকুতাৰ পান্তি হে উন্নত নাসিকা যেন জলে তিল ফুল হে বন্দুলিত ধিক যেন হে অধৰ ৰাতুল এ সবে নৱ বয়সৰ বাংগ সুকুমাৰ এ বহল হৃদয়ে শোভে এ হাৰ মুকুতাৰ এ জলে জিলিমিল যেন অগ্নিৰ জ্বালা হে আপাদলম্বিত গলে হে জলে বনমালা এ চৰণ পদ্মত জলে হে ৰত্নৰ নপুৰ এ চাৰি চতুৰ্ভুজ জলে হে কংকন কেউৰ এ শৰীৰৰ কান্তি আতি জলে দিশ পাৰ এ কতবা সূৰ্যৰ যেন হে জ্যোতিৰ প্ৰকাশ হৰিৰ পাৰিষদৰ মহিমাটো দেখাইছে যেতিয়ালৈকে তেওঁলোকে এই জীৱটো পাপী বুলি তাপী বুলি ধৰি বান্ধি আছিলে তেতিয়ালৈকে তেওঁলোকৰ মাজত একোৱেই দেখা নাছিলে যেতিয়াই হাত দুটা নমস্কাৰ কৰি প্ৰণাম কৰি ভক্তি ভাৱেৰে তোমাক দেৱদূতো নহয় তোমালোক পাৰিষদতকৈ সিদ্ধগণতকৈ ওপৰৰ তোমালোক সাক্ষাৎ ঈশ্বৰ ৰূপ এই বুলি তেওঁলোকৰ যেতিয়া ভাৱটো গভীৰ হ'বলৈ ল'লে হৰিয়ে নিজৰ ৰূপটোকে প্ৰকট কৰি দেখুৱালে হয়নে এইটো কাৰ ৰূপ ভগৱন্ত বিষ্ণুৰ ৰূপ বিষ্ণুৰ ৰূপটো কাক দিছে তেওঁ পাৰিষদক দিছে মোক প্ৰত্যক্ষভাৱে কোনেও দেখা নাপায় বোলে কি মই গুণাতীত মোৰ পাৰিষদৰ চৰণ দেখা পাব আৰু মোৰ পাৰিষদক দেখা পাব এ জানিলো তুমি হব পুৰুষ মহন্ত এ আমি তোমাহাৰ ৰূপ এ বৰ্ণাই নপাৱন্ত তোমালোক মহান মহন্ত তোমালোক পৰম পবিত্ৰ সেইটো কাৰণে আমি তোমালোকৰ ৰূপ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰিম হে জানা ধৰ্ম ৰাজাৰ কিংকৰ আমি আতি ও তাহা নোৱা দেখে অধৰ হে মক কৰো শাস্তি হে পৰম পাতকী ইটো বিপ্পমন্দ্ৰ ভাগী হে বান্ধিনেও নৰকত হে পেলাই বাক লাগি ও কি কাৰণে বান্ধ কাটি ৰাখিলা ইহাক এ কৰিলা হাকু পহেন এ কৃষক আমাক এ একো নজানিলো তুমি সবে বুজায়ো ক এ ৰাজাৰ আগত গয়া এ কহিবাৰ হৌক আমি একো বুজি নাপালো এনেকুৱা ঘটনা যে ঘটিল কিন্তু আমাৰ ৰজাকটো গৈ ক'বগে লাগিব আমি যমৰতাৰ দূত আমাৰ ৰজা হ'ল ধৰ্ম ধৰ্মৰ নামে যম নহয় জানো হয়নে আমি ধৰ্ম ৰক্ষাৰ হেতুহে এনেকুৱা কৰিছো গতিকে আমি আপোনালোকক চিনিও নাপাওঁ গতিকে আমাৰনো কি দুখ হ'ল আমাক সেয়াও কওক হয়নে আৰু আপোনালোকেনো কিয় এই পাপী জীৱটোক উদ্ধাৰ কৰিছে মোক সেইটোও জনাওক এই এতেকে বুলিয়া যমদূত নিশৱত
অন্য অন্য আলোচন চাৰি পাৰিষদ চাৰি পাৰিষদে ইজনে সিজনে আলোচনা কৰিলে কি বুলি আলোচনা কৰিলে যে এই ধৰ্ম ৰজা যমে এই দুধকেইটাক একো শিকোৱা নাই এই দুধকেইটাই কাক পাপী বুলি কৈছে যি নাম ললে সি পৰম পবিত্ৰ শুদ্ধ হৈ গল নাম লোৱাজনৰ ওচৰতে যাই সিহঁতে যাব নালাগে তো নাজানে নেকি হয়নে বাৰু এ কোন মহাধৰ্মী কোনজন একো নজানয় পাপ হে পুণ্যৰ লক্ষণ জানিলো হুইটো তিনি চুৰ ভয়ংকৰ ভয়তে বুলয় ধৰ্ম ৰাজাৰ কিংকৰ তই তিনিটা চুৰ ডকাইতি হ'ব লাগিব হা তই ধৰ্মক নেজান আৰু তহঁতি ধৰ্মক নজনাকে ধৰ্মৰ কিংকৰ বুলি কৈছ সেৱক বুলি কৈছ দাস বুলি কৈছ ভকতক ধৰই কিনো পৰম অজ্ঞান দিলাই এহি বুলি চাৰি সিদ্ধে সমিধান শুনোৱাৰে যমদূতই আমাৰ উত্তৰ যদি সত্য হৌক ধৰ্ম ৰাজাৰ কিংকৰ তেওঁলোক অন্তৰ্যামী তেওঁলোকে জানে কিন্তু তেওঁলোকে সীমা চেৰাই কোৱা নাই কথা হয়নে যদি তুমি ধৰ্মৰ কিংকৰ হ'বলৈ হয় তেতিয়াহ'লে তুমি ধৰ্মক জানিব লাগিব তেতিয়াহে কিংকৰ হ'ব পাৰিবা হয়নে যদি ধৰ্মৰ কিংকৰ নহয় তেতিয়াহ'লে তুমি ধৰ্মক কেনেকে জানিবা হয়নে আৰু ধৰ্মৰ কিংকৰ হোৱাৰ পাছত আকৌ যদি ধৰ্মক নাজানা এইটো কেনেকুৱা কথা কোন পৰমাৰ্থ ধৰ্ম শাস্ত্ৰত বিহিত কোন মহাধৰ্ম কহি উক যথোচিত শাস্ত্ৰই বিহিত কৰা পৰমাৰ্থটো কি আৰু কি মহাধৰ্ম যথোচিতভাৱে জীৱই পালন কৰিব লাগে এই দুটা কথা তোমালোকে কোৱাচোন যমদূতক প্ৰশ্ন কৰিছে বিষ্ণুদূত কেইজনে মনুষ্য লোকত তোৰ কাত অধিকাৰ কিবা কৰ্মী মানে হবে পৰায়া তোমাৰ কোনোবা পাপিক নেখ যমৰ পুৰিক কোনো বাপকাৰে দণ্ড কৰা পাতকিক জানা যেবে যমদূত দিওক সিদ্ধান্ত এহি বুলি মন ভৈল চাৰিও মহন্ত তোমালোকেনো জন্ম নকৰিলে কোনবিলাক পাপীক নিয়া কোনজননো মহাভকত তোমালোকে কেনেকে চিনি পোৱা তোমালোকে তাৰ উত্তৰ দিয়াচোন জানা যেবে যমদূত দিওক সিদ্ধান্ত এহি বুলি মন ভৈলা চাৰিও মহন্ত হেন শুনি মনে গুণী যমৰ কিংকৰ যেন জানে দিবে লৈলা তাহাৰ উত্তৰ শুনা সবাসদ মহা ভাগৱত কথা হেন মনুষ্য জন্ম হেন কৰিবা বৃথা কেতিক্ষণে ধৰে কালে তাৰো নাহি ঠিক আৰু কি মনুষ্য হৈবা ভাৰত ভূমিত দেৱৰ বাঞ্চিত ভাৰতৰ নৰকায়া পুণ্য বলে পাইলা ঈশ্বৰৰো ভৈল দায়া ইয়াক বৃথা কৰা কেনে বিষয়ৰ ভুলে বেচা চিন্তামণি জন্ম চাৰ কাঞ্চ মূলে চূৰাতক লৱেৰি মলয়া চন্দন আন দেৱ সবে এৰি দৈৱ কি নন্দন স্বাদ পাত বিলাকনো কিমান গাত ঘঁহিবা অকমান সুন্দৰ চন্দন তুলসী গাত সানি লোৱা হয়নে এই চন্দন তুলসীটো কি স্বাদ পাত চব আন দেৱ দেৱী বিলাক বাদ দিয়া এক কৃষ্ণদেৱৰ নাম লোৱা আৰু তেওঁ হৃদয়ত উপাসনা কৰা হয়নে এই কৃষ্ণৰ নাম গুণ আৰু তেওঁৰ চৰণ সেৱা
ওয়া সুগন্ধি চন্দন হে রাম স্মরণ মাত্রকে যায় তরয়ে সংসার ও হে নয় সুহিত দেব এ কৈত পাইবাৱাৰ পৰম ঈশ্বৰ আত্মা বান্ধৱ সাক্ষাৎ এ প্ৰত্যেকে আছয় হৰি এ সবাৰে হিয়াত ও এক চিত্তে চিন্তা তান চৰণ কমল এ লোৱা ৰাম নাম মহা হে মৰণ সমল এ ঘূৰ পৰলোকে আন নাহিকে সদায় এ পৰম সুহৃদয় এক হে নামত বিনাই ও জানিয়া যতনে তৰি হে বাৰ কৰা কাম হে পাতে কছাৰু ক ডাকি বোলা ৰাম ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ আগবাঢ়িবনে আৰু হা তেতিয়াহ'লে ইয়াতে বহা আৰু ন কেইটা বাজিলে হা কৃষ্ণ কৃষ্ণ গৰম পানীয়ে খাইছো ঠিক আছে আপোনাৰ খবৰ আজ্ঞা লৈ আমি অনুষ্ঠান ভাগত সেৱা ধৰিম বুলি আগবাঢ়িছিলোঁ এতিয়া আকৌ পুনৰ আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগ সামৰিব বিচাৰিছোঁ এই ঘূৰ পৰলোকে আন এ নাহিকে সদায় এ পৰম হৃদয়কে হে নামত বিনাই এ জানিয়া যতনে তৰি বাৰ কৰা কাম এ পাতে কছাৰু ক ডাকি বোলা ৰাম ৰাম হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু